এইফালে কিন্তু মোৰ কাম প্ৰায় শেষ হৈছে। এতিয়া আপোনাৰ ছোৱালীজনীক উলিয়াই আনক, প্ৰায়চিত্ত কৰি শুদ্ধি কৰি দিম। ছোৱালীজনীয়ে সুখৰ বাট নেদেখিলে দেউ। বিয়াৰ দিনাই বিধৱা হ'ল। বিয়া কৰা উভতি যাওঁতে বাটতে এক্সিডেণ্ট হৈ জোৱাইটো ঢুকাল। আধা বাটৰ পৰা ছোৱালীয়ে উকা কপাল এখন লৈ ঘৰলৈ উভতি আহিল। আপদীয়া, কুলক্ষণীয়া, অমংগলীয়া, কত যে বিশেষণেৰে তাইক বিভূষিত কৰিলে তাৰ হিচাপ নাই। তাইক বিয়া কৰাবলৈ কোনো আগবাঢ়ি নাহিল। উপায়ন্তৰ হৈ MLA ছাৰৰ হাতে ভৰিয়ে ধৰি কোনোমতে অংগনবাড়ী স্কুল এখনত মূৰটো গোজ মাৰি দিছিল। তাকো ভগৱানৰ সহ্য নহ'ল। দেখিলে আজি তাই পৰাচিত হ'বলগীয়া অৱস্থা কৰিলে। তাৰ দেহটোকে চোৱা কৰি পেলালে। গংগা, চাহ ওলাই আহ। গংগাৰ এই চোহা দেখাটো পবিত্ৰ কৰি তই কি কৰাৰ কথা ভাবিছ পিতাই? ধৰ্ষিতা মই বাতৰি কাকতৰ মোৰ ফটো ওলাইছে চকুত কলা আৱৰণ দিয়াৰ। মহাভাৰতৰ গান্ধাৰীৰ ফটোখনৰ দৰে একেবাৰে একে। গান্ধাৰীয়ে চকুত কলা কাপোৰ এখন মাৰি লৈছিল আনক নেদেখিবৰ বাবে, আৰু এই গংগাৰ চকু দুটা এনেকৈ থাকিছে যে বাতৰি কাকত চোৱা মানুহবোৰে তাইৰ চকু দুটা নেদেখে। গংগা বুলি যেন চিনি নাপায়। যদি চিনিয়ে নাপায় ফটোখন দিয়াৰ অৰ্থ ক'ত থাকিলা? দিছদে চিনি পোৱা কৈ দে। মই শুক্লেশ্বৰ, যাক আপোনালোকে শকুনি বুলি কয়। আপোনালোকেই নহয়, গোটেই গাঁওখনেই মোক শকুনি বুলি কয়। কিয় কয় জানে? আপোনাৰ স্বভাৱৰ কাৰণে। কাৰণ আপুনিতো গোটেই গাঁওখনতে প্ৰচাৰ কৰি ফুৰিছে যে মোক ধৰ্ষণ কৰা হ'ল বুলি, কিন্তু কোনে কৰিছে তেওঁৰ নাম কিন্তু উলিয়াব পৰা নাই। কাৰণ সিহঁত আপোনাৰ। তাৰমানে তই তাক চিনি পালি নেকি? যিটোৱে তোৰ দেহাটো আঘোণ মাহৰ তেলাল হাঁহৰ মাংসৰ লগত ন চাউলেৰে সানি পিটিকি মাঘৰ বিহুত খোৱাৰ দৰে টকালি পাৰি পাৰি খালে। চিনি পোৱা হ'লে সি এনেকৈ দপ দপাই ফুৰিব নোৱাৰে। মোৰ হাতত একো প্ৰমাণ নাই কাৰণে সি আজিলৈকে জীয়াই আছে। তাৰমানে চিনি নাপালি? নাপালো, কাৰণ সি মুখত কলা কাপোৰ মাৰি আছিল। তেন্তে হাঁহৰ মাংস চুবালে কেনেকৈ? বহুদিনৰ হাতা পূৰণ হ'ল। এজনী জীয়া গাভৰু মধুমিলা নোহোৱাকৈ বিধৱা হ'ল। কম কষ্টত আছিল তাই। চালা কলা ৰং মাৰি দিলোঁ, কাহানিও আঁতৰাব নোৱাৰা ৰং। যি ৰঙে এটুকুৰা কলা দাগ হৈ তোৰ গোটেই জীৱনটো কুৰুকি কুৰুকি খাই শেষ কৰি পেলাব। আৰু মই সেইটোৱে বিচাৰোঁ, কোনোবা হৰগতীয়াৰ পৰা পলাব লাগিব।
গংগাকেও ৰাখিছিলি শান্তনু ৰজাৰ পত্নী দেৱব্ৰতৰ মাতৃ গংগাটো সদায় পবিত্ৰ আছিল কিন্তু মই কেনেকৈ পবিত্ৰ হম কোনে মোৰ মূৰত দিবহি এইটো বিজন বানখোৱা অবিশ্ৰান্ত গভীৰ নদী নহয় কিন্তু পবিত্ৰময় স্নান খাবিয়াস নাৰাখি দৃশ্যপটত সজীৱ কৰিলেই ডিমটোক স্বস্তিৰ বচনেৰে মোৰ নামৰ জল গংগা জল গংগা জল গংগা জল
सुरेश्वरी भगवती गंगे त्रिभुवन तारिणी तरल तरंगे देवी सुरेश्वरी भगवती गंगे त्रिभुवन तारिणी तरल तरंगे हर हर गंगे जय जय गंगे हर हर गंगे जय जय गंगे সৌৰ নদী তুমি নিৰৱধি শত যুগৰ নৈ ৰাখিনী জীৱন জুৰি ঢৌ খেলি ভুৱালা শান্তি পৰিধি জীৱন জুৰি ঢৌ খেলি ভুৱালা শান্তি পৰিধি হতস্বিনী গংগা গংগা गंगा जल গংগা हर हर गंगे जय जय गंगे 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 5 কিলো 200 গ্ৰাম 5 কিলো 200 গ্ৰাম কিমান হ'ল হিচাপ কৰক কিলো 400 কৈ আরে মই 350 কৈ ডাক দিছিলো 400 কি উল্টা পুল্টা বকি আছ লাগে যদি নাই বেপাৰী পাব নাই আজি মাছ কম আছে বেপাৰী লাইন লাগি আছে 5 কিলো 200 200 তো বাদ দিয়ক 5 কিলো দাম ৰাখক 5 4 কৰি 2000 টকা ৰাখক এই দাদা এই মাল লবা কাটা আরে ওই বস্তু দি থৈ আৰু মাল আছে নাই কিন্তু পানী কাই দেখা নাই যে পানী কাই আজি মাছলৈ যোৱা নাই নেকি তাৰ নাও দেখা নাই যে सिल्वर गोल्डन पानी हमें न लगाए हीरा लगाए हीरा वो रोड पे सिकाई का शीतल और शीतल शीतल एक शीतल वो बहल কোনো পৃথিৱীখনৰ সমান হ'ব পাৰে কৰেছে নোৱা কা ইমান ডাঙৰ মাছ আজিলৈকে মোৰ জালত লগাই নাছিল কি কয় বাপৰে বাপ পানী খাই পানী খাই বজাৰত এইজনী শীতলৰ কিলো কিন্তু 1500কৈ কম নহয় তাতে আকৌ ব্ৰহ্মপুত্ৰৰ শীতল গতিকে এটা কাম কৰোঁ পানী খাই কিলো 1000 পৰা মান কিলো 1000 বঢ়িয়া ঐ কিলো 1000 বাপৰে নোৱাৰিম দেই কিয় এই 1000 টকা বেছি হৈছে কোনে কিনিব 1000 টকা ও তহঁতৰ মাছ ইয়াতে গেলি যাব কি নামাৰো নাপাবি হা দৰকাৰ হ'লে বজাৰ আনি নিজে টুকুৰা টুকুৰকৈ বিক্ৰী কৰিম নে কি কিলো 1000 কিমান আছে ওজন কৰ কিলো কিন্তু 1000কে লাগে 20 টকা দিম আজি মোক কথা বহুত প্ৰয়োজন জানো নাই ঐ ভালকে লগাই দে কিমান আছে 17 কিলো 200 গ্ৰাম আছে পালি নাই 17 কিলো 200 গ্ৰাম আছে তো 200 তো বাটি 17 কিলো দাম 1000 কৈ হ'ল 17000 হৈ যাব মোৰ ডাক্তৰ ঔষধ দৰকাৰ হ'লে অপাৰেশ্যনো কৰিব পৰা যাব বাপে আচ্ছা হেৰি নহয় এই অপাৰেশ্যন কৰিলে কিমান টকা খৰচ হয় কিহৰ অপাৰেশ্যন অপাৰেশ্যন কিহৰ অপাৰেশ্যন আপোনাক কি হ'ল নহয় মানে বহু ধৰণৰ অপাৰেশ্যন আছেতো আপুনি নকলে কেনেকৈ জানে নাই আপোনাক নকওঁ দৰকাৰে ডাইৰেক্ট ডাক্তৰক ক'ম নে কি দিয়ক টকা দি মাছটো গাড়ীত উঠাই দে পিছফালে উঠাই দিবি দেই এয়া লওক 17000 টকা বান্ধি দিবি এই 17000 টকা খৰচ কৰি লাখ টকীয়া বিল বাহিৰ কৰিম বা আপোনাৰ বিলো আছে নেকি সেয়া নহয় কামৰ মানিকাই পুৰা পুৰি আছে 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 মানিকাই কাটা দামটো দে আজি নিদিলে লিখি থ কাইলৈ দিম কাইলে কেলে মানে নিদিয়াকে আছো নেকি যেনেকে কৈছে কাইলে লিখি কাইলে লিখি থলো তাৰ নাম কৈ দি দিবি ডাক্তৰ ঔষধ অপাৰেশ্যন এইবিলাক কি কাৰোবাৰ কিবা হৈছে নেকি গংগাৰ কিবা হৈছে নেকি
গংগা একো নহয় মানে গংগাৰ কিবা এটা হ'লেহে তোক 17 টকা দিব পানী খাই বাতৰি কাগজৰ ফটো ওলোৱাৰ পিছত এইবোৰ কথা লুকুৱাই একো লাভ নাই পানী খাই বাতৰি কাগজত ফটো ওলাইছে মই এই মানুহজনে যে এইমাত্ৰ কৈ গ'ল এইজনী ছোৱালীৰ কথা কৈছে নি চাওকচোন বাতৰিটো ওলা কোনোবাই বোলে ধৰ্ষণ কৰি স্কুলত পেলাই থৈ গৈছে হয়নে বাতৰি কাকতত এইখন গাঁৱৰে বুলি লিখিছে নামটো গংগা নেকি বাৰু ঘটনাটো ঘটা বোলে 2 মাহমান হ'ল ছোৱালীজনী কিবা হৈছে নেকি এই হাঁহকেইটাৰ পৰা উপায় নোহোৱা হৈছে ইমান খকৈ মাছ বচা গম পাই পেটু বাকলি পাক খাবলৈ পাম বুলি তত নোহোৱা হৈছে খাবি ৰ খা বিদা পানী এবাৰ আনি দিবি নালাগে দে মই নিজে আনিম গংগা চাহ পানী হ'লে কি কৰি আছ চাহ পাতিৰ কাৰণে অথনিৰ পৰা তেটো ফালি আছ তই শুনা নাই নে জানো পাই তাই কিনো ভাবি থাকে আৰু এটা কথা নহয় পিতাই বাইদেউ ডাক্তৰ ওচৰলৈ নিয়া কথাটো কি হ'ল নিউ বুলিলে নিব নোৱাৰো নহয় চহৰলৈ নিব লাগিব টকা পইচা কথা নাথাকিব পানীৰামৰ জালত যদি মাছ লাগে নিব পাৰিম তই মোক মাতিছিলি পিতাই তাৰমানে তই চাহ কৰাই নাই চাহ কেলে পিতাই অথনিৰ পৰা তোক চাহ বাতিৰ কথা কৈ থকা নাছিল নে তই বাইদেউ এনেকৈ অ'ত বহি ত'ত বহি দিনবোৰ পাৰ কৰি দিবি নেকি মোক লৈ তহঁতৰ কিবা অশান্তি হৈছে নেকি হৈছে মোৰ অশান্তি হৈছে এজনী ছোৱালীকো বিয়া দি ঘৰৰ পৰা উলিয়াই দিব পৰা নাই যে সেইকাৰণে দেউতাক হিচাপে মোৰ অশান্তি হৈছে আধা বতৰৰ পৰা বিধৱা হৈ উভতি অহাৰ পাছৰে পৰা মোৰ অশান্তি আৰু দুগুণে চৰিছে ভনীয়েকো বিয়া কৰাবলৈ কোনো আগবাঢ়ি নহাৰ বাবে মোৰ এনেকুৱা লাগিছে মোৰ মনৰ মাজত চলি থকা অশান্তিৰ জুইকুৰাত কোনোবাই ঘিউ ঢালি আৰু দাও কৈ জ্বলাইছে নাখাওঁ চাহ কুহি আনিলৈ যাওঁ বাইদেউ তোৰ কি হৈছে আজি 2 দিনমানৰ পৰা তই যেন আগতকৈ বেছি ভাবুক হৈ পৰিছ তোক এটা কথা কওঁ বুলি মই ক'বলৈ সাহস কৰিব পৰা নাই যমুনা কি কথা বাইদেউ মোৰ মাহেকীয়া নোহোৱা আজি 2 মাহেই হ'ল যোৱা মাহত মই তোক মিছাকে হোৱা বুলি কৈছিলো কি আজি বেছি টকা কালেকশ্যন নহ'লো ঐ পানীকা আজি মাছৰ লগালে কিয় কালিও মাছ ধৰা নাই কথা কি কালি বোলে চহৰলৈ গৈছিল আৰু আজি বোলে গা বেয়া চহৰলৈ গৈছে লগত গংগাকো নিছে মই তিনিআলিৰ মূৰত লগ পাই সুধিলো বোলো গংগাক লৈ তই কলৈ যাওঁ সি কি ক'লে জানো কি গংগাক বোলে ডাক্তৰৰ ওচৰলৈ নিয়ে মই বোলো কি হৈছে গংগা সি কি ক'লে গংগাই ক'বলৈ নিদিলে নহয় পানীৰামৰ পিঠিত চাপৰ এটা মাৰি মনে মনে থাকিবলৈ ক'লে আৰু সিও চুপ হৈ দিলে বহুত চেষ্টা কৰিছো কিন্তু নাই মুখেৰে মাত উলিয়াব নোৱাৰিলো গংগাৰ কিবা হৈছে নেকি তইহে জানিবি মই সৰুৰে পৰা গংগাক তইহে চকু দি আছিলি কিয় এবাৰ প্ৰেমৰ প্ৰস্তাৱ দিওঁতে তই তাইৰ হাতেৰে চৰ খোৱা নাছিলি জানো চহৰৰ কথা মনত পৰিলে এতিয়া কিবা গালখন ফৰফৰাই যায় তেজ গৰম হৈ আহে আৰু সেই গৰম হৈ থকা তেজ ঠাণ্ডা কৰিব নোৱাৰি এদিনাখন তাইক স্কুলৰ ভিতৰতে হেঁচা মাৰি ধৰিলেগে নহয় মোক চম্ভালি কথা কবি দে এইটো কিন্তু পুলিচ কেছ হয় পুলিচে বলৎকাৰীক বিচাৰি ফুৰিছে গতিকে য'তে ত'তে যি বুকি নিদিবি লাইফৰ কথা আছে কিন্তু কণী চম্ভালত থাকিব তেনেহ'লে গংগাৰ সৰ্বনাশ কোনে কৰিছিল মই কেনেকৈ জানিম তইহে মেলে দালালটো হৈ পিছে পিছে ঘূৰি ফুৰ তইহে জানিব লাগে তোকতো থানাতো মাজে মাজে মিতিৰালি পাতি বহি নকৰে তয়ো দালালে কোনে ধৰণ কৰিলে নে জানিও চকুমুটা কুলিত হৈ আছ তই যে মোক দালাল বুলি ক'লি তই এই দালাল শব্দৰ অৰ্থ জাননে জানো নিজৰ মুনাফা আদায় কৰিবৰ বাবে মন্ত্ৰীৰ এমেলেৰ পিছে পিছে দৌৰি ফুৰা কেইটাকো কিবা এটা আনিবলৈ গ'লে পটককৈ দৌৰি গৈ আনি দিয়ে কিবা এটা কৰিবলৈ গ'লে পটককৈ দৌৰি কৰি দিয়ে যেনেকৈ তই কৰ এইবোৰ কৰিয়াতো তই চলি আছ তোৰতো বেলেগ একো কাম বন নাই তেলে দালালি নকৰি তই কেনেকৈ চলিছ বৰ বেয়া শব্দ ক'লিতে মানি মই দালাল নহয় কৰ্মী দলীয় কৰ্মী দলৰ হকে কাম কৰোঁ মই আৰু সেইকাৰণে এম এল এ ছাৰে মোক প্ৰতিটো কামতেই বিচাৰে কিন্তু এই গংগাৰ কেছটো সৰু হৈ থকা নাই দে মানে ঘাঁহ শুকোৱা নাই বহলিছে লাহে লাহে ঘাঁহ গেলিব গোন্ধাব আৰু এই গোন্ধ বতাই চাৰিওফালে বিয়পাই দিব
মানুহে লেই চাই কৰিব। গতিকে এই ঘাট যে লগাইছে অতি সোনকালে যদি মলমৰ ব্যৱস্থা নকৰে তেনেহ'লে কিন্তু বৰ বেয়াকে বিপদত পৰিব দেই কোনোবা। বিপদত পৰিব। যিয়ে ঘাঁহ লগাইছে, যিয়ে গংগাক সৰ্বনাশ কৰিছে। সৌটো পানীৰাম আহিছে। পানীৰামৰ মুখেৰে বিতংকৈ জানিব পাৰিবি গংগাৰ ঘাঁহ শুকাবনে বহলিব। বালিকাই ভালে আছ? নাই ভালে নাই। কি হ'ল? কি হ'ল বালিকাই? কিবা গভীৰ চিন্তাত আছ নেকি? এনেকুৱা ইচ্ছা হৈছে জাননে, এই গংগাক সৰ্বনাশ কৰা যদি মুখৰ আগত পাওঁ খাৰাই খাৰাই পুতি পেলাম, বাপে বখলিয়াই পেলাম। এই পানীৰামক চিনি পোৱা নাইতো। তাৰমানে ঘাঁহ বহলিছে। ঐ কুৰুক্ষেত্ৰৰ ৰণৰ আগজাননী পাইছো। ঐ মানি মোক কিয় কৈছা? তোক কেতিয়া কলো? সৰপাত বতাহতহে এৰি দিছো। তই নিজে নিজে বুকুত খোজ মাৰি লৈছ যে কিয়? কিয়? বালিকাই কি হৈছে? বালিকাই কি হৈছে? কি হৈছে বালিকা? গংগাৰ কিবা হৈছে নেকি? সদায় তোৰ লগত উঠা বহা কৰা মানুহকেইটাৰ আগতো ক'ব নোৱাৰি নে? হেৰ গংগা মাক হ'বলৈ ওলাইছে। মাক? তাৰ মানে ধৰ্ষণকাৰীটো বাপেক। কিন্তু বাপেকৰতো কোনো সন্ধান নাই। হেৰ পুলিচে সেইডালকে বাঢ়ি কৰিব পৰা নাই। মাছ নথকা পুখুৰীত আজিকালি পুলিচে জাল নামাৰে বালিকাই। কেইটামান মাছ আনি পুখুৰীত ছটিয়াই দিয়াচোন, দেখিবা পুলিচে জাল লৈ কেনেকে পুখুৰী পাৰত খাৰা হৈ গৈছে। কি কামটো বকি আছ? পুলিচ পুখুৰী জাল, পুলিচৰ পুখুৰীও আছে, পুলিচে জালো মাৰি। সেইকাৰণে সকলোৱে তোক মূৰ্খ বুলি কয়। বুৰ্বকৰ দৰে কথাবোৰ বুজি নাপাওঁ। নাপাওঁ যা এনে বুজাটো ওলাইছে। হেৰ' মাছ মানে হৈছে টকা। মাছ মানে টকা। পুলিচৰ হাতত টকা অলপ ভৰাই দিয়ে গৈছো। দেখিবি গংগাৰ কেছটোত কেনেকৈ উঠি পৰি লাগিব। দুখী কম দিনৰ ভিতৰতেই কৰায়ত্ব কৰি পেলাব। নহয়নে মানি? ইমান সহজ নহয়। দুখী এনেকৈ অপৰাধটো কৰিছে ক'তো একো প্ৰমাণ হৈ যোৱা নাই, যাৰ বাবে গংগাই ধৰ্ষণকাৰীক চিনিয়ে নাপালে। আনকি সন্দেহৰ আঙুলিও তোঙাব পৰা নাই। পাৰিছে জানো? তই কিন্তু তলে তলে বহুত খবৰ ৰাখিছ দে মানি। মই পুলিচ হোৱা হ'লে কি কৰিলে এতিয়া? এই মালটো খাই কেছটো হেঁচা মাৰি থৈ দিলো হেঁতেন। তাৰ পৰা খালিহেঁতেন। তই যেনেকে সুধি আছ তই খোৱালিহেঁতেন নেকি? মানে নে অলৰেডি খুৱাই বৈ আজৰি হৈ আছো? তহঁতক মই অথনিৰ পৰা মন কৰি আছো দেই। বেকাকৈ হ'লেও খুব কেইটা কিন্তু মূৰ ঘাটে মাৰি আছো। তই ধেমালি কৰিছো। হ'ব দে মই গৈ থাকো। গাড়ী যাবনে? তই যা, মই গৈ আছো। আৰু মানে কি তোৰ লগত মই নাযাওঁ। যা তই যা, মোৰ মন গ'লে মই যাম। হ'ব দে মই গৈ থাকো। গাড়ী মই যা। এই আহিবি। ইয়াক 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 মনোযোগ। যিমান চিধা বুলি ভাবো সিমান কিন্তু চিধা নহয়। বেকা হ'লেও কিন্তু চৰিত্ৰহীন নহয়। খুচৰিলে তোৰ চৰিত্ৰতহে দাগ ওলাব, মনোজৰ উলিয়াব নোৱাৰিবি। সৎ চৰিত্ৰ। তুমিতো নাজানা তাৰ কাৰ সৈতে প্ৰেম চলি আছে। আৰু জানিবও নালাগে দিয়া। তোমাক জনোৱা আৰু নিউজত দিয়া একেই কথা। ছেকেণ্ডতে কাম কিয় কৈ দিব তুমি। সেইকাৰণেতো সকলোৱে মোক শকুনি বুলি কয়। পানীৰাম, ঐ পানীৰাম, কি হৈছে? কান্দিছ কিয় তই? বেয়া লাগিছে। ঘৰখনৰ মানুহবিলাকক মুখলে চাব নোৱাৰা হৈছো জানানে। দুদিন হ'ল ঘৰত চৌকাই তলা নাই। মানুহবিলাকৰ ভোক পিয়া সকলো পেটতে লুকাইছে। বেচেৰি গংগা জলিলেহে বেয়া লাগে। বিয়া দিনাই বিধৱা আৰু আজি এই বিধৱা ছোৱালীজনী মাক হ'বলৈ ওলাইছে। কেতিয়াবা এনেকুৱা ভাৱ হয় এই ভগৱান নাই নেকি? ঘৰৰ পৰা ভগৱানৰ থাপনাখন আনি ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ মন যায়। নাপায় নাপায়, তেনেকৈ ক'বলৈ নাপায়। কি নাপায়? সেই সহজ সৰল পৰিয়ালটো ইমান কষ্ট দিব লাগেনে? সহজ সৰল? বসন্ত বনিয়া সহজ সৰল নহয় নেকি? মোৰ দৰে নদীত উঠি অহা ল'ৰা এটাক এতিয়ালৈকে খুৱাই বুৱাই মানুহ কৰি ৰাখিছে। তেওঁলোকৰ লগততো মোৰ কোনো তেজৰ সম্পৰ্ক নাই। বিনিময়ত দস্তুৰ মত তোৰ পৰা কাম আদায় কৰিছে। তই মাছ ধৰি অনা টকাৰে এতিয়া বসন্ত ভিন্দুৱে সংসাৰখন চলাই থকা নাই জানো? তোক গোলামৰ দৰে ৰাখিছে। নাই ৰখা দেই, তেনেকে নকবা। দাইটিয়ে মোক নিজৰ ল'ৰাৰ নিচিনাকে মৰম কৰে। আৰু দাইটি কথা কিন্তু বেয়াকে নকবা। তোমাক মই ক'লো এনেই টেমা চুটি আছে, কথা বেয়া কৰি দিম কিন্তু ক'লো। কিয় পিছে পিছে কুকুৰা আহিছে যে কিয়?
কথা কিন্তু বেয়া হৈ যাব দেই। কথা বেয়া হ'ব তই মোৰ কিডাল বেয়া কৰিবি বেয়াটো তহঁতৰ মইহে কৰি আছো বসন্ত বনিয়া মানে গংগাৰ বাপেকক মই কিয় ভিন্দু বুলি মাতো তহঁতেতো নাজান মোৰ একমাত্ৰ বাইদেউজনীয়ে কিয় আত্মহত্যা কৰিছিল সেইটোওতো নাজান বহুতে নাজানে কিন্তু মৰাৰ আগত বাইদেৱে সকলোবোৰ বিতংকৈ কৈ থৈ গৈছিল আৰু মই সেইদিনাই শপত খাইছিলো যেনেকৈ নহওক বসন্ত বনিয়াক মই ধ্বংস কৰি পেলাম ইতিমধ্যে ধ্বংসযজ্ঞ আৰম্ভ হৈ গৈছে বাইদেউ আজি শকুনিৰ প্ৰতিশোধৰ শকুনিৰ চৰিত্ৰটোলৈ বৰকৈ মনত পৰিছে ভাওনাত শকুনিৰ বচন কম মাতিছিলো নে সেই গাঁৱত মোৰ নামেই শকুনি হৈ গ'ল শকুনি মামা শকুনি খুৰা ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পপ্তি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্মৰ সাধনাৰ সফলতা সৌ অদূৰ কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে এতিয়া তই কি কৰিম বুলি ভাবিছ মানে পেটৰ পোৱালিটো নষ্ট কৰিবলৈ কাইলৈ তই চহৰলৈ যাব লাগিব ডাক্তৰৰ ওচৰলৈ ডাক্তৰে চব চাফা কৰি পেলাব চাফা কৰি পেলাব মানে সিহঁতে মোৰ সন্তানক মাৰি পেলাব তোৰ সন্তান তেনেহ'লে কাৰ মোৰ গৰ্ভত স্থিতি লৈছে যেতিয়া মোৰে সন্তান নহয় জানো বাপেকৰ পৰিচয় নথকা এটা জাৰজ সন্তানক তই পেটত তই ফুৰিব নোৱাৰ বাপেকৰ পৰিচয় নাথাকিব পাৰে কিন্তু মই মাকজনীতো আছো নাই নাই এগৰাকী মাক হৈ মই নিজৰ সন্তানক হত্যা কৰিব নোৱাৰো পিতাই সমাজত আমি মুখ উলিয়াব নোৱাৰিম বাইদেউ সমাজ এইখন সমাজৰ বিভৎস স্বৰূপে আজি মোৰ গৰ্ভত জন্ম হৈছে এইখন সমাজৰ এজন দৰপিকাচৰ বীৰ্যই আজি মোৰ গৰ্ভত স্থিতি লৈছে পৰিচয় বিহীন হৈ ইয়াৰ বাপেক এইখন সমাজত মুকলিকৈ ঘূৰি ফুৰিছে গতিকে মই এনেকুৱা সমাজত কিয় ভয় কৰিম মই এই সন্তানক জন্ম দি সমাজত ফোপোলা স্বৰূপ উদগাই দি সমাজত নিদৰ্শন হৈ মুকলিকৈ ঘূৰা ফুৰা কৰি কিন্তু মোৰ কি হ'ব মোৰ ভৱিষ্যতটো কি হ'ব তই যে জহন্নামে গলিয়ে এতিয়া ভনীয়াৰৰ জীৱনটো শেষ কৰিম বুলি ভাবিছ নেকি তোৰ দৰে এজনী কলংকিনী ঘৰত থকাৰ পাছত ভনীয়াৰক বিয়া কৰাবলৈ কোন আগবাঢ়ি আহিব এটা জাৰজ সন্তানৰ মাক হয় তই কি আমাৰ ঘৰখন কুঁৱৰী কৰি ৰাখিবি তাৰমানে তই এইখন ঘৰত থকাটো নিবিচাৰো নেকি ঘৰতে থাক কিন্তু পৰিষ্কাৰ হৈ বিধৱাৰ দৰে থাক যাতে ভনীয়াৰক বিয়া দিবলৈ মোৰ কোনো অসুবিধা নহয় মানুহৰ তোৰ প্ৰতি যাতে ঘৃণা নহয় পুতল জাগে মই কাৰো পুতৰ পাত্ৰ হৈ থাকিব নিবিচাৰো পিতা তেনেহ'লে ওলাই যা য'ত যেনেকে মৰ গৈ যা তই বোলে কি কথা কৈছ তই বুকুৰ পৰা কলিজাটো উলিয়াই দি জানো জীয়াই থাকিব পাৰি এইজনী ছোৱালীকতো মই জীয়াই জীয়াই মাৰি পেলাব নোৱাৰো ইহঁত দুজনী মোৰ কলিজাৰ দুফাল এফাল কলিজা গেলিল বুলিয়ে নেগেলা ফালটো মই দলিয়াই পেলাব নোৱাৰো গতিকে মই এফাল কলিজালৈ জীয়াই থাকিম ককাই তই মোক ৰেল ষ্টেচনত থৈ আহিবি কৈনে মৰিবলৈ নহয় ককাই ৰেলত উঠি কোনোবা অচিন ঠাইলৈ যামগৈ কলৈ যাবি তই নাজানো জীয়াই থাকিবলৈ অকণো ইচ্ছা নাই ককাই গংগা কিয় এনেকে কৈছ কিন্তু এই নিষ্পাপ সন্তানটিক মই কি সতে হত্যা কৰো মই যে মৰাৰ পাছতো শান্তি নাপাম গতিকে যিকোনো প্ৰকাৰে ইয়াক ভূমিষ্ঠ কৰিবই লাগিব ইয়াক এক নিৰাপদ স্থানত থোৱাৰ পাছতহে মই নিজৰ কথা ভাবিম সোমাই আহিলো আৰু বেয়া আপোনাক চিনি পাইছো নহয় গংগা সেইদিনা যে ডাঙৰ মাছটো যে লাগিছিল জালক এগালমান যে টকা পাইছিলো তোক যে চহৰ ডাক্তৰ ওচৰলৈ লৈ গৈছো গোটেইটো মাছ এইজনেহে কিনিছিল আপুনি কিয় আপোনালোকে পিছে বহুত কষ্টত আছে নহয়নে
আপুনি কেনেকৈ জানিলে বাতৰি কাকতত পঢ়ে বাতৰিটো পঢ়িয়ে অনুমান কৰিব পাৰিছো যে পৰিয়ালটো কিমান কষ্টত আছে আৰু বাতৰি কৰাইতো বাতৰি কৰি তেওঁলোকৰ দায়িত্ব সামৰিল কিন্তু পিছৰখিনি ভুগিব লাগিব আপোনালোকে আপুনি এই গংগা নহয় যে মানে মানে এইজনী ছোৱালী অঁ হয় এই ডাঙৰ কথাটো কি জানে নেকি ছোৱালীজনী মাক হ'বলৈ ওলাইছে জানো 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 সকলোবিলাক খবৰ লৈ মই আহিছো তাতোতকৈ ডাঙৰ কথাটো এতিয়া তাইকতো ঘৰতো নাৰাখে এবাৰ তোক মই অকলে যাবলৈ দিম বুলি ভাবিছ নেকি ময়ো যাম তোৰ লগত অঁ ময়ো যাম এই সকলোবিলাক সমস্যাৰ সমাধান লৈ মই আহিছো আৰু এনেকুৱা বহুত কেছ মই আগতে সমাধান কৰিছো এনেকুৱা কিছুমান আমাক গংগাৰ দৰে কি একজেক্ট গংগাৰ দৰে কি কৰিব লাগিব চাওক মই আপোনাক কৈছো ককাই তই আপোনাক ঘৰৰ পৰা উলিয়াই দিছে নহয় বাহিৰতে খুনুখানাকে দুটামান কথা শুনিলো আপুনি ৰেলত ক'ৰবালৈ যোৱাৰ কথা ভাবিছে আপোনাৰ নাম উৎপল বা ব্ৰহ্মপুত্ৰৰ সিবাৰে চৰ অঞ্চলতে মোৰ ঘৰ কিন্তু মোৰ কাম কাজ প্ৰায় গুৱাহাটী মানে মাহটোৰ 20 দিনমান মই গুৱাহাটীতে থাকোঁ কিন্তু এই গাঁৱৰ টানটো এৰিব নোৱাৰো কাৰণে গাঁৱৰ বিপদত পৰা মানুহখিনিৰ ওচৰলৈ নামাতিলেও নিজেই যাওঁ এই ধৰি লওক কিছু পুণ্য কৰাৰ চেষ্টা কৰি আছো কথা বহল নকৰোঁ মই গাঁৱলীয়া মাছমৰীয়া পৰিয়ালৰ এগৰাকী জীয়ৰী কিন্তু মই BA পাছ গাঁৱত থাকি আমিও কিছু জ্ঞান অৰ্জন কৰিছোঁ ইণ্টাৰনেটৰ ভাল ভাল খবৰবোৰ আমিও গাঁৱত থাকি পাওঁ আপোনাৰ চিন্তা সন্মান জনাই মই আপোনাক নমস্কাৰ জনাইছোঁ কিন্তু আপুনি আমাৰ কাৰণে চিন্তা কৰিব নালাগে আমি আমাৰ নিজৰ ব্যৱস্থা নিজেই কৰি ল'ম তাৰমানে আপোনালোকক মোৰ সহায়ৰ প্ৰয়োজন নাই নাই ঠিক আছে আহিছোঁ দিয়ক অঁ ভাল ভাল যাওক আকৌ কি নহ'লে এটা কাম কৰক মোৰ ফোন নাম্বাৰটো ৰাখি দিয়ক কেতিয়াবা কামত আহি যাব পাৰে কামত আহে মই কৈছোঁ নহয় আমি আমাৰ নিজৰ ব্যৱস্থা নিজেই কৰি ল'ব পাৰিম ঠিক আছে আহিছোঁ অঁ ভাল ককাই তই দেখিলি নহয় এইখন সমাজত এইখন ঘৰত মোৰ অকণো স্থান নাই মই সকলোৰে বাবে মানে পূজাৰ পাত্ৰ হৈ পৰিছোঁ মই কাৰো পূজাৰ পাত্ৰ হৈ থাকিব নিবিচাৰোঁ ককাই গতিকে মই যাম আজিয়ে যাম তই যাবি ক'লৈ নাজানো মুঠতে এই ঘৰখনৰ পৰা বহুত দূৰলৈ গুচি হেৰ এই মায়াবী পৃথিৱীত তই মানুহ হৈ নাথাকিবি বোলো ময়ো যাম তোৰ লগত বুজিছনে ঐ ছোৱালী তই মোক ককাই বুলি ভাব নহয় ভাব নাভাব অঁ সৰুৰে পৰা তোক দেখি আহিছিলোঁ হেৰ কেঁচুৱাৰ পৰাই তহঁত দুজনীক মই কোলাই পোচাই লৈ ডাঙৰ কৰিছোঁ মোৰ পঢ়া শুনা নাই যথা মূৰ্খ মই কিন্তু দয়া মমতা নথকা কঠুৱা হৃদয়ৰ মানুহ মই নহয় বোলে ময়ো যাম তোৰ লগত পানী অঁ যামেই নাই তই কি নাই তুমি তাইক পঠিয়াব পাৰা অকলে মই পঠিয়াব নোৱাৰোঁ ময়ো যাম বাইদেউ মই তোৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ যমুনা মই আঁতৰি গ'লে তোৰ সকলো ঠিক হৈ যাব বাইদেউ আৰে তই এনেকৈ কান্দিছ কিয় চাবিচোন মই আঁতৰি গ'লে তোৰ সকলো ঠিক হৈ যাব মই আঁতৰি গ'লে তোক বিয়া কৰাবলৈ ল'ৰা আহিব ধুমধামেৰে তোৰ বিয়া হ'ব মাত্ৰ মইহে তোৰ বিয়াখন দেখা নাপাব সেইকাৰণে পায়েক হিচাপে মই তোক আজিয়ে আশীৰ্বাদ দি থৈ গ'লো তোৰ ভাল হওক তোৰ ভৱিষ্যত সুখৰ হওক ল'ৰা ছোৱালীৰে ভৰা এখন সংসাৰ হওক তোৰ পিতাই মই তোক বহুত কষ্ট দিছোঁ নহয় কিন্তু মই কি কৰোঁ পিতাই মই যে মানুহ দুৰ্ভগীয়া মোক পাৰ যদি তই ক্ষমা কৰি দে পিতাই তই মোক পাৰ যদি ক্ষমা কৰি দে পিতাই মই আহোঁ পিতাই মই আহোঁ পিতাই বাইদেউ অ' নাই তই মন বেয়া নকৰিবি ঐ তোৰ সেই কোঠাটো থকালৈকে মই গংগাৰ লগত থাকিম হেৰ আমাৰ গংগা বেয়া ছোৱালী নহয় আমাৰ গাঁৱৰ বুদ্ধিৰ মাষ্টৰে কৈছে নহয় এই গংগা নদী যে গংগা মা গংগা নদীৰ পানীও বোলে মানুহে লেতেৰা কৰে মৰাশ আৱৰ্জনা কত কি বেয়া বস্তু উঠি যায় তথাপিও বোলে গংগাৰ পানী সদায় পবিত্ৰ আমাৰ গংগাও নিজে বেয়া হওঁ বুলি হোৱা নাই নহয় তাই জোৰ কৰি মানুহে বেয়া কৰিছে বোলে আমাৰ গংগাও তই দুখ নকৰিবি মই থাকিম তাই লগত
মন মাৰি থাকিলে আৰু হ'ব কি ভীষ্ম দুৰ্ণ যদি অবীৰ আছিল পক্ষপাতি আছিল নহ'লে ভীষ্ম হেনি বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰেনে গল গল ভালেই হ'ল সূৰ্য বীৰ্যত এতিয়াও কুৰুকুলহীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন পাগল কি হা পাগল কি জনে শুকুৰি বছৰ মাতি থাকে যে কিয় আনন্দ ফূৰ্তি লাগিছে বকন্ত বিন্দুৰ ধ্বংস দেখি মোৰ আনন্দ লাগিছে তোৰ চাগে বহুত দুখ লাগিছে নহয়নে মোৰ কিয় দুখ লাগিব হা গংগাজনী বা ক'ত আছে আছে বা নাই যদি আছে গংগাৰ পেটৰ পোৱালিটো বা কেনে আছে মানে অবৈধ হ'লেও সমাজত যাৰ সন্তান বুলি পৰিচিত হ'ব যদিও সন্তানটোৰ বাপেক এটা থাকিব দেচোন নাথাকিব জানো থাকিব তাতে কি হ'ল বাপেকৰ সন্তানটোৰ প্ৰতি টান এটাও থাকিব নাথাকিব জানো থাকিব কিন্তু এইবাৰ কথা মোক কিয় কৈ আছা কিয় কৈছো এবাৰ মনে মনে ভাবছো না তোৰ ইমান খং উঠিছে যে কিয় কিনো কথাবোৰ লাগি আছে পুলিচে যেতিয়া গংগাৰ ধৰ্ষণকাৰীক বিচাৰি উলিয়াব পৰা নাই তেনেস্থলত আপুনি জাকে জাকে সন্দেহ কৰি আছে কিয় তাতকৈ ডাঙৰ কথাটো হ'ল গংগাই নিজেই নাজানে যে তাইক কোনে ধৰ্ষণ কৰিছে তেনেস্থলত আপুনি কেনেকৈ জানিব নে ধৰ্ষণ কৰা স্থানত আপুনি আছে কি ফাল্টু কথা ক'বলৈ আহ হা মই বিয়া পতা মানুহ হৈ এইবোৰ স্থানলৈ কিয় যাম আজিকালি এইবোৰ কামৰ তালিকা বিয়া পতাবোৰৰহে বেছিকৈ নাম ওলায় মানিক মুখ চম্ভালি কথা কবি 2 এদিনতে মই বাপেক কি হ'ল কিহৰ কুচুম খচাং হা মোৰ মানুহজনী গৰ্ভৱতী বুলি নাজানো মই আকৌ গংগাৰ সন্তানৰ কথা কোৱা বুলিয়ে ভাবিছিলো বৰ্তমান গংগাৰ কথা চৰ্চা হৈছে যে সেইকাৰণে ভাবিছিলো মনোজ দা আৰে যমুনা তুমি তোমাকে বিচাৰি আহিছিলো কিন্তু এখেতক গেট পাম বুলি ভবাই নাছিল আইয়া মনোজক বিচাৰি আহিছ মানে মনোজৰ লগত তোৰ কিবা আমাৰ ভাল পোৱা আছে অতি সোনকালে যমুনাক মই বিয়া কৰোঁ আজি পিতাই কথাখিনি ক'ল পিতাই সন্মতি দিছে তোৰ পিতাৰেতো সন্মতি দিবই কিন্তু ইয়াৰ ঘৰখন সন্মত হ'ব জানো এজনী কলংকিনীৰ ঘৰ অবৈধভাৱে সন্তান জন্ম দিবলৈ ওলোৱা এজনী কলংকিনী ছোৱালীৰ ভনীয়েক তই এখন বেবিচাৰী ঘৰৰ ছোৱালীক তোৰ বাপেৰাই বোৱাৰী কৰি নিব জানো গংগাৰ কলংকৰ চেকা আপুনি গোটেই ঘৰখনতে লেতিয়াই ফুৰিছে কিয় এইবোৰ কথা কৈ মোক কিন্তু উত্তেজিত নকৰিব কথা বেয়া হৈ যাব কথা বেয়া হ'ব তই মোৰ কিডাল বেয়া কৰিবি কথা বেয়া হ'ব হ'ব যদিহে তোৰ বাপেৰৰ কাণত মই বিষ ঢালো তেতিয়া কিন্তু কথা সঁচাকৈ বেয়া হ'ব আপোনাৰ বেলেগ কাম বন নাই নেকি কি আপোনাৰ ঘৰত বোলে সন্তান জন্মিব আপুনি বোলে বাপেক হ'বলৈ ওলাইছে গতিকে যাওক 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 মানুহজনীক অলপ প্ৰতিপালন কৰি যাওক ওৰ কথা তোত লগাই শুকুলিৰ দৰে কিয় য'তে ত'তে কুৰুক্ষেত্ৰৰ সৃষ্টি কৰে আপোনালোকৰ দৰে টুটুকীয়া মানুহবোৰৰ কাৰণে ঘৰে ঘৰে সমাজে সমাজে বেমেজালিৰ সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত হয় বহুতৰ ঘৰ সংসাৰ ভাঙে বৰ বেয়া মানুহ দেই আপুনি তই মিছা কথা কোৱা নাই মানিক সমাজত মোৰ দৰে মানুহো থাকে প্ৰতিশোধ পৰায়ণ মানুহ মোৰ বল শক্তি কম পংগু মই কিন্তু প্ৰতিশোধৰ জ্বালা মোৰ কম নহয় গংগাৰ ধ্বংসত মই দুখ পাইছো কিন্তু বসন্ত ভিন্দুৰ ধ্বংসত মই আনন্দ পাইছো বসন্ত ভিন্দু
তুমি আৰু জ্বলিবা মোৰ বাইদেউক আত্মহত্যা কৰিবলৈ তুমি যেনেকৈ বাধ্য কৰাইছিলা ঠিক তেনেকৈ তোমাক আত্মহত্যা কৰিবলৈ মই বাধ্য কৰাম মই নিজ সন্তানৰ ধ্বংসযজ্ঞ জানো নিজ চকুৰে চাব পাৰিবা চাবলৈ সাজু হৈ থাকা গংগা গংগা গ'ল এইবাৰ যমুনা যাব মোৰ মোৰ প্ৰতিশোধৰ জুইত এটা এটাকৈ পতংগ জপিয়াই জপিয়াই মৰিব গংগা গংগা মাক হ'ব আৰু সন্তানটো অ ডাক্তৰ বাবু অ ডাক্তৰ আছোৱা হওক তই ক'ত ক'ত ইয়াতে বস্তু চাই দিয়কচোন হওক কি হৈছে মানে বাচ্ছাটো জন্ম হোৱা নাই জানানে বৰ কষ্ট পাই আছে এই ওচৰৰ মানুহে তাই কষ্ট সহ্য কৰিব নোৱাৰি ডাক্তৰৰ ওচৰত লৈ অহাৰ কথা ক'লে সেইখিনি লৈ আহিছে আপুনি এবাৰ চাই দিয়কচোন কিন্তু পেচেণ্টৰ কি হৈছে তেনেকৈ বাচ্ছাটো জন্ম হোৱা নাই কেনেকৈ পাৰে বাচ্ছাটো জন্মাই দিওঁ আহক এই ৰ'ব মই ডাক্তৰ নহয় ৰিচিপশ্যনিষ্টহে ডাক্তৰ ক'ত অ ডাক্তৰ ডাক্তৰ ৰ'ব কিয় চিঞৰ বাখৰ কৰিছে এনেকৈ ডাক্তৰ নাপায় আগতে ৰেজিষ্টাৰ কৰক পেচেণ্টৰ নামটো এই নাম হয় গংগা বনিয়া গংগা বনিয়া বয়স বয়সটো নাজানো নহয় ক'তো বয়স কিমান আছে 29 হাজবেণ্ডৰ নাম মানে আপোনাৰ নাম হাজবেণ্ড মানে গিৰিয়েক মই তাই গিৰিয়েক কি জানে কথা ককাইহে মই তেন্তে হাজবেণ্ডৰ নাম কি মানে বাচ্ছা বাপেকৰ নাম কি বাচ্ছাৰ বাপেকৰ নাম কি তাই নিজে নাজানে ক'ৰ পৰা নামডাল ক'ব মানে সেইডালক পুলিচে এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই ক'ৰ পৰা নামডাল গাৰ্জেণ্টৰ নাম কওক আপোনাৰ নাম মোৰ নাম হয় মোৰ নাম পানীৰাম পানীৰাম ফুল নেম পানীৰাম কি পানীৰাম কি নাজানো নহয় পানীতহে উঠি আহিছিল ক'ৰ পৰা আহিছিলোঁ কোনে জন্ম দিছিলে মই একো মনত এটা কাম কৰক নামৰ ঠাইত পানী লিখোঁ আৰু উপাধিৰ ঠাইত ৰাম লিখক পানীৰাম ৰাম পানীৰাম ৰামপতি থাকে জানো ৰামমতী নাথাকে নি নাথাকে যদি আজিৰ পৰা আৰম্ভ হ'ল বুলি ধৰি লওক আৰু লিখি দিয়ক কি দাম টকা দিয়ক 25,000 টকা দিয়ক যদি নৰ্মেল ডেলিভাৰী হয় তেন্তে ঘূৰাই পাব জমা দিয়ক ইমানগাল টকাৰ লগত নাই নহয় প্ৰাইভেট হস্পিটেল হয় নাৰ্ছিং হোম চৰকাৰী হস্পিটেল নহয় টকা জমা নকৰিলে বেমাৰী ট্ৰিটমেণ্ট নহ'ব আৰু বেমাৰীক উভতাই নিব লাগিব কিনো কয়হে বেমাৰীক উভতাই নিম কি কথা ক'বলৈ গংগা মই সহ্য কৰিব নোৱাৰা হৈছোঁ গংগা তই সোনকালে কিবা এটা কৰিম টকা নহ'লে ডাক্তৰে নাচায় মই অটো ৰিক্সা চলাই তোৰ চিকিৎসাৰ কাৰণে টকা জমা কৰি থৈছিলোঁ বেংকত মই যাম আৰু আহিম দেই তই ধৈৰ্য নেহেৰুৱাবি দেই গংগা ধৈৰ্য হেৰুৱালে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মই যাম আৰু আহিম আপোনালোক কিন্তু বৰ ডকাইত মানুহ দেই পৰাত ডকাইত মানুহ কিন্তু মই যাম আৰু আহিম ডকাইতে তোৰ দেখা দেখি কৈ লুটপাট কৰে চুৰে কিন্তু আন্ধাৰকো বিশ্বাস নকৰে এই আমাৰ গংগাৰ কেছটোকে ভাবাচোন আজিলৈকে ধৰ্ষণকাৰীটো ধৰাই নপৰিল কম কথা ধৰ্ষণকাৰীজনটো আৰু বাহিৰৰ নহয় আমাৰ গাঁৱৰে আমাৰ লগত উঠা বহা কৰা কোনোবা এজন হ'ব পাৰে সদায় চকুৰ আগত থকা এজনো হ'ব পাৰে ই মনোযোগ হ'ব পাৰে নাই মই মানে উদাহৰণ এটা আহিছোঁ এনেকে নাম ধৰি উদাহৰণ নিদিব নিদিওঁ খংটো উঠিলেই নে মই এতিয়া গৈ থাকোঁ দেউতা দেউতা তাৰমানে যমুনাক বিয়া কৰোৱাটো ফাইনেল বিয়াৰ তাৰিখটোৱে হ'বলৈ বাকী আছে কিনো কওঁ অথচ মই গম নাপাওঁ তহঁতৰ ঘৰখনে গম পায়নে নাপায় ঘৰত গম নোপোৱাকৈ বিয়া ঠিক কৰিব পাৰি নেকি এখন জঘন্য চৰিত্ৰৰে ভৰি থকা এইখনতো এখন ঘৰ নহয় জঘন্য চৰিত্ৰ তুমি কাৰ কথা কৈছা প্ৰথমে তোমাৰ কথা কৈছো আৰু দ্বিতীয়তে গংগাৰ নাম ল'ম তাই ক'ত কি কৰি ফুৰিছে কিবা গম পোৱা জানো হা কেনেকৈ পেটৰ ক্ষুধা নুমুৱাইছে কিবা গম পোৱা আৰু তৃতীয়তে যমুনা যমুনাৰ চৰিত্ৰক লৈ তুমি ক'বা যমুনাৰ তুমি কি বেয়া দেখিলা যমুনাৰ বিষয়ে কি ক'ব আপুনি একো নামাতে কিয় তোক তাই ভাল পোৱা নাই নে তহঁতৰ গোপনে প্ৰেম চলি থকা নাই নে
আৰু বা গোপনে কি চলিছে মানে চলাইছ মানুহে তোক এনেই শকুনি বুলি নকয় মহাভাৰতৰ শকুনিয়ে কৌৰৱ পাণ্ডৱৰ মাজত যুদ্ধ লগাইছিল ভাই ককাৰ মাজত যুদ্ধ আৰু তো শকুনিয়ে শকুনি মই গান্ধাৰীয়ে চকুত কলা কাপোৰ এখন মাৰি মৃত নাৰীৰ দৰে জীয়াই আছিল কিন্তু মোৰ বাইদেৱে আত্মহত্যা কৰিছিল আৰু এই আত্মহত্যা কাৰ বাবে কৰিছিল জান তোৰ হ'ব লগা এইজন শহুৰৰ বাবে তোৰ এইজন শহুৰৰ বাবে মোৰ বাইদেৱে আত্মহত্যা হৈছিল মিছা এইবোৰ সকলো মিছা কথা আজি মই কম ইমান দিনে মুখৰ লজ্জাত মই মনে মনে আছিলো কিন্তু আৰু নহব জুই আহি হাত পালেহি যেতিয়া আৰু নহব এই জুই নুমুৱাব লাগিব যমুনা তই শুনিয়া তোৰ বাপেৰৰ চৰিত্ৰৰ গোপন কথা আজি মই নিজ মুখে প্ৰকাশ কৰিম এই মানুহটোৱে মনত মোৰ নামত এসোপামান বিলৈ পুৰিছে য'তে ত'তে বতিয়াই মোৰ নামটো বেয়া কৰাৰ আগত সকলো তহঁতৰ আগত পৰিষ্কাৰ কৰিম তুমি আৰু কি পৰিষ্কাৰ কৰিবা মৰাৰ আগত বাইদেৱে সকলোবোৰ পৰিষ্কাৰ কৰি থৈ গৈছে তই ভাব নেকি যে আত্মহত্যা কৰা সকলো মানুহে মৰাৰ আগ মুহূৰ্তত কৈ যোৱা কথাবোৰ 100% সঁচা বহুতে মিছাও পাতি যায় কাৰোবাক ধ্বংস কৰি যায় বা কোনোবা নিজৰ নামটোক পবিত্ৰ কৰি থৈ যায় মিছা মাতি ঘৰখনক সমাজখনক এজন ভাল মানুহ বুলি চিনাকি দি যায় যেনেকে তই সেই চিকাৰৰ বলি হৈ আজিলৈকে মোক তোৰ দৃষ্টিত এজন বেয়া মানুহ কৈ ৰাখিছ তোৰ বাহিৰাই মোৰ নাম কৈ গ'ল তোৰ বাহিৰাক মই ভাল পাইছিলো সেইটো সঁচা কিন্তু তোৰ বাহিৰাৰ চৰিত্ৰ ভাল নাছিল তহঁতৰ বংশৰে এজনৰ লগত বাহিৰা লেটি পেটি আছিল যাৰ নাম তোৰ বাহিৰাই ল'ব নোৱাৰিছিল যেতিয়া তোৰ বাহিৰা আত্মহত্যা হৈছিল তেতিয়া তহঁতৰ ঘৰখনে মোৰ লগত বিয়া দিবলৈ মোক বহুত জোৰ দিছিল তোৰ বাহিৰাৰ চৰিত্ৰৰ কথা জনাৰ পিছত মই তাক কিয় বিয়া কৰাব সেইবোৰ উপায়বিহীন হৈ তাই আত্মহত্যা কৰিছিল আৰু গৰ্ভত ৰৈ যোৱা তহঁতৰ বংশৰ সস্তু মোৰ বুলি তোৰ আগত কৈ তহঁতৰ বংশক উদ্ধাৰ কৰি গৈছিল মিছা এই সকলোবোৰ মিছা কথা মই মোৰ ছোৱালীৰ মূৰত ধৰি শপত খাই কৈছো তোৰ বাহিৰাক মই ভাল পাইছিলো এইটো সঁচা কিন্তু আমাৰ কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল নাই মই কেতিয়া বিশ্বাস নকৰো তুমি পাপী তোমাৰ পাপৰ ফল আজি গংগাই ভুগিছে আৰু তইও ভুগিবি ইয়াক বহুত ভাল ল'ৰা বুলি ভাবিছ চহৰৰ বতাহ লগা ল'ৰা মন্ত্ৰীৰ পিছে পিছে দৌৰি থকা ল'ৰা বৰ্তি নদীৰ দৰে ইয়াৰ জীৱন কিমান ঘাটত খুন্দিয়াই তোৰ কাষ পাইছে তাৰ কোনো ঠিকনা নাই নে কি কয় পতংগ তইও যাবি কি কৰিছে কেছটো নৰ্মেল হয় সিজাৰিয়ান ডেলিভাৰী কৰাব লাগিব তেনে কৰা মনজৰি কণ্ডিশ্যন কিন্তু ভাল নহয় কিন্তু গাৰ্জেনটো যিটো কণ্ডিশ্যন সিজাৰিয়ান ডেলিভাৰী কৰা সামৰ্থ্য নাই টকা আনিবলৈ গৈছে চাওঁ কি হয় এনেকৈ যাবলৈ দিলে মোৰ ওপৰৰ কথা শুনিব লাগিব মোৰ চাকৰি কথা আছে হে ভগৱান মই এই ডাক্তৰ ওচৰলৈ নিয়াই নাই আপোনালোক কিন্তু মানুহ নহয় দে কচাই হয় কচাই পুৰা হিচাপ কৰি আনিছো 25,000 টকা আপুনি তাইক ডাক্তৰ ওচৰত যাবলৈ দিয়ক সিষ্টাৰ পেচেণ্টৰ দিয়া ব্যৱস্থা কৰা আপুনি এটা থাকক কিবা লগা হ'লে আপোনাক জনাম কিবা লগা হ'লে মানে আৰু কিবা লাগিব ব্লাড মেডিচিন কিবা লাগিব পাৰে ব্লাড মানে তেজ তেজ লাগিলে আকৌ ক'ৰবাত হেৰি মোৰ তেজ দিলে হ'বনে গ্ৰুপ মিলিব লাগিব তে মিলাই লওক এতিয়া এনেহে আছো মিলাই আজৰি হৈ থাকক পিছত লাগিলে হাউতকে দি দিব পৰা যাব নে ভগৱান কিহৰ পাল্লাত পৰিলো মই কিবা কৈ আছে আপোনাক এটা কথা কওঁ বেয়া নাপাব আকৌ দেই এই ডাক্তৰবিলাকক কিন্তু আমি ভগৱান বুলি ভাবোঁ দেই আজিকালি আকৌ ভগৱানৰ ওচৰত যাবলৈ টকা পইচা লগা হৈছে কিছুমান মন্দিৰত সোমাবলৈ আজিকালি টিকেট কাটিব লাগে টিকেট এইটো পায়নে বাৰু আপুনি কওকচোন এইটো পায়নে নাপায় যদি নাপায় বুলি জানি নহ'লে এইবিলাক আগতে শেষ নকৰে কেলে ছোৱালীজনী মৰিলেহেঁতেন নে এতিয়া আপোনাৰ চকুৰ আগতে আপুনি বৰকৈ কৈ আছে কিবা প্ৰাইভেট কি প্ৰাইভেট চৰকাৰী নিয়ম নীতি আপোনালোকে মানি চলিব নালাগে নেকি প্ৰাইভেট এটা গুড নিউজ দিওঁ ল'ৰা হৈছে মই জানোৱেই গংগাই হ'লে ল'ৰাই হ'ব লাগিব
আপুনি জানে নাই আমাৰ গাঁৱৰ পুথিন মাষ্টৰে কৈছে নহয় গংগা নদী যে গংগা নদী গংগা মাৰ গংগা মাৰ ল'ৰাৰ নাম কি আছিল জানে নাই দেৱব্ৰত পিছত তেওঁক সকলোৱে ভীষ্ম বুলি জানিছে গংগা পুত্ৰ ভীষ্ম ময়ো আমাৰ গংগাৰ ল'ৰাৰ নাম দেৱব্ৰতেই ৰাখিম দেৱব্ৰত সুন্দৰ নাম ভাবিছে এতিয়া চাব গংগাই কেঁচুৱালৈ গাঁৱলৈ যাব কেঁচুৱা দেখাৰ পিছত তাইটিৰ খংৰাগ সকলো নোহোৱা হ'ব আনন্দৰ পাৰে হেৰাব বাপেকে গংগাই এতিয়া কেঁচুৱালৈ গাঁৱলৈ যাব কিমান হ'ল 22 ফুট চাইছিলে না 22 ফুট 6 হ'ব 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 এটা কাম কৰছ পিছতলৈ যোৱা ৰাস্তাটো চাইডে ৰাখিম হা চাইডে দিয়া দিয়া তহঁতক চাহ দিবলৈ কৈছিলো দিলে নে খালো দাইটি খালি মানে তই মাছৰ বেপাৰ এই টেণ্ট হাউচৰ ব্যৱসায়ত ধৰিলি যে কথা কি হা দাইটি মাছৰ ব্যৱসায়ত আমাৰ দৰে অসমীয়া মানুহৰ কাম নোহোৱা হৈছে বহিৰাগত আহি গোটেই পানী ঘোলা কৰি পেলাই ক'ৰ পৰা যে আহি লয় মুখা এতিয়া চাবা আমাৰ গাঁৱত দখল দিব 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 শংকৰদেৱৰ জন্মস্থানতে দখল দিলে যেতিয়া আমাৰ জাতিটোৰ বাবেনো আৰু কি বাকী থাকিল গুৰুজনাৰ পবিত্ৰ সত্ৰৰ মাটিত দখল দিলে অথচ আমাৰ জাতিটোৰ দায়িত্ব লোৱা কেইটাই দায়িত্ব কিমান পালন কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ প্ৰশ্ন বুজিছ হয় দে দাইটি বাৰু দাইটি মুনাৰ বিয়ালৈ আৰু কিমান দিন আছে 15 তাৰিখে নহয় জানো 11 দিন আছে বাৰিষা বতৰ একো ঠিক নাই গতিকে তই ৰভাৰ কামখিনি সোনকালে শেষ কৰ চিন্তাটো দূৰ হৈ থাকিব হ'ব দাইটি হ'ব 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 আজি জবখিনি কৰি ল'লো যেতিয়া কাইলৈ মাল পেলাম ঐ তই যাছো যা যা ঐ সোনকালে যা যা এই ৰবীনৰ ঘৰৰ কামখিনি সোনকালে শেষ কৰ যা 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 আৰু দাইটি যমুনাৰ বিয়ালৈ গংগা আহিবনে নাহে দাইটি পানী আহিছে পানী খাই পানী পানী তই আহিছ আছো তই ভালে আছ গংগাও আহিছে আৰু এইটো চোৱা গংগা ল'ৰা চোৱা তোমাৰ নাতি ল'ৰা কি ধুনীয়া ল'ৰা গংগা ল'ৰা চাম 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 বাহ 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 মুখত বৰ ধুনীয়া দেখাত কাৰ দৰে হৈছে বাৰু জানো পাই মাকৰ দৰেতো নহয় বাপেকৰ বাপেকৰ মুখখন ইয়াৰ মুখত ধৰা পৰিছে নি ভালকে চাচোন ইমান সৰুতে কেনেকৈ ধৰিব পাৰি আৰু বাপেকটো কোন মই কেনেকৈ জানিম মই আহোঁ দে সোমাই এইহে নাতি ল'ৰা দেখি দাইটি খংৰাগ সকলো নোহোৱা সোমাই বিদায় ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ আহিছে তই আশীৰ্বাদ টান দিয়ে এনেকৈ আঁতৰি গলি যে কিয় ইয়ালৈ কিয় আনিছ এই গাড়ী মুহুকাবলৈ ধৰা কলিজাৰ ঘা টুকুৰা কিয় বাকুহিবলৈ ওলাইছ কিবাকে ভনীয়েৰৰ বিয়াখন ঠিক হৈছে এতিয়া তোৰ কাৰণে বিয়াখন বন্ধ নহ'বনে যমুনাৰ বিয়া ঠিক হৈছে ল'ৰাটো কৰ গাঁও নে বাহিৰ আমাৰ গাঁৱৰ মনোজৰ লগত মনোজ কি হ'ল আচৰিত হলি যে নাই নাই একো নাই ভালেই হ'ব দে মনোজ আমাৰ গাঁৱৰে ল'ৰা একেটা চুবুৰীৰে তই ডাঙৰকৈ চিঞৰটা মাৰিলে তাই শুনা পাব বাইদেউ যমুনা বাইদেউ বাইদেউ তই ভালে আছ আছো বাইদেউ তই আমাক কেইটা ক'লৈ গৈছিল আমাৰ মনলৈ কিমান বেয়া বেয়া চিন্তাবোৰ আহিছে জাননে তই ককাই এইটো তোৰ ভাগিন ল'ৰা আকৌ আমাৰ গংগা ল'ৰা হয় চাওঁ যদি বিয়া হ'বলৈ মন আছে তেনেহ'লে এইবোৰ মায়া গাঁওখনে জানিছে যে তই এইখন ঘৰ এৰি আঁতৰি গৈছ তই ঘৰলৈ উভতি নাহ বুলি এটা বিশ্বাস লৈ মনোজৰ ঘৰখনে যমুনাক বিয়া কৰাবলৈ ওলাইছে গতিকে তই যিটো বাটেৰে আহিছ সেইটো বাটেৰে তই উভতি যাগৈ যা মনিয়াৰৰ ভৱিষ্যতৰ কথা ভাবি তই উভতি যা মোৰ কথা ভাবিব নালাগে এই ভনীয়েৰৰ গোটেই জীৱন আগত পৰি আছে গতিকে তই ভনীয়েৰৰ কথা ভাবি তই উভতি যা বাপেক হিচাপে তোৰ শ্ৰাদ্ধ পাতি
টেণ্ডাৰ নদী উটুৱাবলৈহে মোৰ বাকী আছে বাকী বলে প্ৰাণে তই মোৰ বাবে কেতিয়া আমাৰ যা যা বাইদেউ পিতাই ঠিকেই কৈছে যমুনা মোৰ কাৰণে তোৰ একো অথন্তৰ হ'ব নালাগে মই তোক কিমান ভাল পাওঁ তই জানো নহয় তোক জন্ম দি আমাৰ মা ঢুকাইছিল আৰু তেতিয়াৰ পৰা ময়ে তোক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছিলোঁ গতিকে মই তোৰ বেয়া হোৱাটো কেতিয়াও কামনা নকৰোঁ তই যা তই পিতাৰ ওচৰলৈ যা অযথা চিন্তা কৰি পিতাই গাটো বেয়া কৰিব নালাগে বুলি কবি তই যা যমুনা যা ককাই তই মোৰ কাৰণে বহুত কৰিলি কষ্টকো কষ্ট নবুলি কেৱল মোৰ ভালৰ বাবেই চিন্তা কৰিলি তই মোৰ বাবে আৰু এটা কষ্ট কৰিবিনে হেৰ' কষ্ট বুলি কিয় কৈছো পুণ্য বুলি কচোন তোৰ লগত থাকি মই পুণ্য অৰ্জন পাইছো আৰু কি পুণ্য কৰিব লাগিব কচোন এইটো সাৰ পাল লাগি থকা কলংকৰ দাগে যাতে ইয়াক স্পৰ্শ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু পুলিচে কৰিব নোৱাৰা কাম সেয়া তই আৰু মোৰ লৰাই মিলি কৰিব লাগিব তই পাৰিবি ককাই ইমান দিনে ভাবি ভাবি চিন্তা কৰি কৰি বহুত অকলশৰীয়া সময় এনে অপচয় নকৰি মই বিচাৰি পাইছোঁ মোৰ সন্দেহ হৈছে এজনক সন্দেহ কৰিবলৈ মই বাধ্য হৈছোঁ পিছফালৰ পৰা চকা মকাকৈ দেখাজন কোন হ'ব পাৰে মই অনুমান কৰিব পাৰিছোঁ ককা কোন তাৰ নামটো কচোন কোন ককা হ'বও পাৰে বুজিছ হ'বও পাৰে কিন্তু প্ৰমাণ অবিহনে কোনেও বিশ্বাস নকৰিব যদি মোৰ পুত্ৰক পিতৃ পৰিচয় দিয়াব পাৰ তেতিয়াহ'লে সেই গংগাৰ আত্মাই মুক্তি পাব তাৰমানে ইয়াক মই তোৰ হাতত কটালো তই আৰু পিতৃ পৰিচয় উলিয়াবি দে তই ক'লৈ যা ছোৱালী ক'লৈ যাওঁ গংগা আত্মাৰ মুক্তি তাৰমানে কি তাই মৰিবগে ঐ গংগা ঐ ভাইটি হে ভগৱান কি কৰোঁ এতিয়া নাকান্দিবি নাকান্দিবি ৰ ঐ গংগা সমাজে ভেটিছে নদী অনুভৱী হিয়াৰ বাকৰি প্ৰতিশ্ৰুতি বুকুতে মৰহি পোহৰ বিচাৰি আমাৰ গংগাক ক'ৰবাত দেখিছিলে নেকি গংগা কোন গংগা হেৰৌ আজিতো অশোকাষ্টমী আজি গংগা মা ওজাই সেই ব্ৰহ্মপুত্ৰত মিলিছে বছৰেকত ব্ৰহ্মপুত্ৰৰ পানী এবাৰহে গংগা জল হয় সেয়েহে আমি গংগা স্নান কৰিবলৈ আহিছোঁ ব্ৰহ্মপুত্ৰৰ ঘাটলৈ গা ধুব আহিছোঁ বলক 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 আমি ব্ৰহ্মপুত্ৰৰ ঘাটলৈ গৈ গংগা স্নান কৰি গৈ ৰাতিখন ক'ত বিচাৰি তাইক গংগা আজি অশোকাষ্টমী চাই দূৰত ভক্ত নদী স্নান কৰিবলৈ আহিছে আজি ব্ৰহ্মপুত্ৰ গংগা হৈছে তাৰমানে
তাৰমানে আজি যদিও মই ব্ৰহ্মপুত্ৰৰ পাৰত এই ব্ৰহ্মপুত্ৰৰ জল আজি গংগা জল হৈছে মা গংগা সেই গংগা মা তোমাৰ পানী লেতেৰা কৰাৰ দৰে আজি মোকো মানুহে লেতেৰা কৰি পেলাইছে মা কিন্তু তোমাৰ জল লেতেৰা হ'লেও তুমি সদায় পবিত্ৰ ময়ো পবিত্ৰ মা কাৰণ মই একো পাপ কাম কৰা নাই গতিকে মোৰ এই পবিত্ৰ দেহা আজি তোমাকে অৰ্পণ কৰিব খুজিছোঁ মা মোক তুমি আঁকোৱালি লোৱা মা এই গংগাকো বিলীন হৈ যাবলৈ দিয়া মা মোক তুমি আঁকোৱালি লোৱা মা নদীত জপিয়াই নিজকে মাৰি পেলালি নেকি ঐ কিয় নাকান্দিবি তই ইয়াক কেনেকে মোৰ কোচত দি তই আঁতৰিবলৈ নহ'ব মই ইয়াক কেনেকে ডাঙৰ কৰিম কেনেকে মানুহ কৰিম শুন তোৰ মাৰে কানে কানে তোৰ বাপেৰৰ নাম সন্দেহেৰে মোক কৈ গৈছে গতিকে আমি দুই লগ লাগি তোৰ বাপেৰক বাহিৰ কৰিব লাগিব তোক মানুহ কৰিব লাগিব তোক মই ডাঙৰ কৰিব লাগিব কিন্তু গাঁৱত নহয় তোক মই চহৰলৈ লৈ যাম মোৰ লগত চহৰলৈ যাব লাগিব এনেকৈয়ে এবছৰ দুবছৰকৈ 21টা বসন্ত পাৰ হৈ গ'ল কণমানি দেৱব্ৰত এতিয়া ডেকা হ'ল এই ব্ৰহ্মপুত্ৰখন অসমৰ ইমৰ পৰা হিমালয় আছে নাই আছে আৰু আমি বৰ্তমান ক'ত আছো আৰে গুৱাহাটীতে আছো আৰু এই পানীখিনি বৰ্তমান ক'ত আছে গুৱাহাটীতে নাই জানো এই বৰষাহঁতৰ ঘৰটো আকৌ নদীৰ পাৰতে দেই কেতিয়াবা ইহঁতৰ ঘৰৰ চাহটো সেই পানীখিনিতে পৰি চাহ বৰষা মই কিন্তু দেখিছোঁ তই দেখো নাই মই কিন্তু নাজানো
দেখুৱাই দিব পাৰোঁ দেখুৱাই দে। দেখিব হা আৰু চাবি নেকি আৰু চাহিয়া তই গাঁও ঘৰলৈ গৈছ কেইদিনৰ আৰে মামাই যেতিয়া নিয়ে তেতিয়াই যাম আৰু তহঁতেতো জানই মই গুৱাহাটীতে যাম মোৰ মা নাই আৰু দেউতাৰতো কোনো পৰিচয় নাই এদিন মামাক বৰকৈ জোৰ কৰাত আৰু মামাই নি ককাহঁতক দেখুৱাই আনিলে আৰু তাত কাক দেখিলোঁ জানো নে বৰষা কাক দেখিলি তাত গৈ মই মাহীকো লগ পালোঁ আজিকালি ককাহঁতে মাক ঘিণ নকৰে জানো আৰু মোৰ মাৰ কাহিনীটো তহঁতক মই কৈছোঁ গাঁৱলৈ গ'লোঁ মাক ধৰ্ষণ কৰা সেই স্কুলখন দেখিলোঁ আজিকালি বোলে স্কুলখন পকী হ'ল আৰে বিদ্যালয়ত ধৰ্ষণ কথাটো শুনিলে কেনেকুৱা লাগে নহয় ময়ো সেইখন গাঁৱতে জন্ম হৈ মেট্ৰিকৰ দেওনা পাৰ কৰিলোঁ গুৱাহাটীলৈ অহা বেছি দিন হোৱাই নাই নহয় আৰু মই যে গমেই পোৱা নাছিলোঁ ই যে আমাৰ গাঁৱৰ হে হ'ব দে মামা আহিছিল মামা অ মা মামা এইপিনে 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 আৰে মামা আহিছে ই ৰিক্সা লৈ আহিছে তহঁতি ইয়াত কি কৰি আছ মামা কলেজত ক্লাছ নাথাকিলে মানে আমি নৈ পাৰলৈকে গুচি নৈ নৈখন চাইছে গাঁৱলৈ মনত পেলাই থাকে হয়নে 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 তুমি নীল নেকি হয় মামা ইয়াৰ মুখত তোমাৰ কথা শুনি থাকো নহয় তোমাৰ ঘৰ মোৰ জন্ম গুৱাহাটীত মামা কিন্তু মোৰ অৰিজিনেল ঘৰ বঙাইগাঁও ঐ বঙাইগাঁও এতিয়া দেউতাৰ গুৱাহাটীত ফ্লেট আছে আমি ফ্লেটতে থাকোঁ মই ইয়াতে তোমাৰ ভাড়া ঘৰ এটা লৈ বেটেৰী ৰিক্সা চলাই কোনোমতে ইয়াক পঢ়ুৱাই আছো প্ৰথমতে ৰিক্সা এখন আছে এতিয়া 5খন ইয়াক কৈছো কিমান পঢ়াই শেষ কৰ কিবাকে চাকৰি এটা লচোন নিজাকে মাটি এখন লৈ ঘৰ এটা সাজ নিজৰ ঘৰত থকা মজাই বেলেগ আৰু সেই ঘৰটো তুমি মোৰ অভিভাৱক হ'বা আৰু অভিভাৱক হৈ কেৱল হুকুম কৰিবা মামা বোলে দেৱ আজি অমুকলৈ যাব হা বোলে দেৱ আজি অমুকটো খাব কৰিবানে হুকুম মামা মই হুকুম দি তোক মই পঢ় কৰিব নোৱাৰো কিন্তু আজি তহঁত তিনিওটাকে ইয়াত লগ পালোঁ মই বহুত দিনৰ পৰা ভাবি থকা কথা এটা কিন্তু আজি তহঁতক কম মানে কথা মানে কম মানে মই তহঁতক হুকুমেই দিম আৰু মোৰ হুকুম মানে তহঁতে কিন্তু কাম কৰিব কৰিবিনে কৰিম মামা কৰিবি কৰিম মামা আৰু তইতো আমাৰ গাঁৱৰ ছোৱালী তই মোৰ হুকুম মতে কাম কৰিব নকৰ মামা মোৰ মায়ে কৈছিলে সত্য সদায় জয় আৰু আপোনাৰ হুকুম যদি সত্যৰ আধাৰত তেতিয়াহ'লে নিশ্চয় মই আপোনাৰ লগত আছোঁ ভগৱানে ভাল কৰিব তোৰ ভাল হ'ব চাবি আৰু তুমি মোৰ কথা মতে কাম কৰিবা কৰিম মামা দেৱৰ মুখেৰে আপোনাৰ বিষয়ে যিখিনি শুনিছোঁ আপুনিতো জীৱনটোত নিজৰ কথা একো নাভাবিলেই নিজৰ বুলিবলৈ একো নকৰিলে কেৱল ত্যাগেই কৰিলে মইতো ভাবোঁ আপুনি মহাভাৰতৰ কৰ্ণতকৈ ত্যাগী পুৰুষ অতি মহান পুৰুষ আপুনি ক'ত কৰ্ণ আৰু ক'তে বেটেৰী ৰিক্সা চলোৱা পানী ৰামা মোৰ দৃষ্টিত হয় মামা নহয় কওক মামা মই কি কৰিব লাগিব আপোনাৰ প্ৰতিটো কথাতে মই আপোনাৰ লগত আছোঁ কওক আপুনি মোৰ পৰা কি সহায় বিচাৰে শুনা ইয়াৰ মাক গংগা আত্মহত্যা কৰাৰ আগে আগে কাণে কাণে মুখ তাইক কোনে সৰ্বনাশ কৰিছিল সেই কালপিতটোৰ নাম কিন্তু সন্দেহেৰে কৈছিল দেই হ'ব পাৰে বুলিহে কৈছিল হয় বুলি কিন্তু কোৱা নাছিল কোন মোক মানে কাৰ নাম লৈ গৈছে মই ক'ম তাৰ আগতে তহঁতে মোৰ হাতত ধৰি শপত খাব লাগে যেতিয়ালৈকে অপৰাধীক বাহিৰ কৰিব নোৱাৰো তেতিয়ালৈকে তহঁতে কিন্তু ভুলতো তাৰ নাম উচ্চাৰণ কৰিব নোৱাৰি খাওঁ খা আপোনাৰ কথা মতে আমি চলিম মামা মামা এইটো কচোন মামা শুন তিনিওটা তিনিফালে চিটিকি গলি যে মামা তুমি মোৰ কথাৰ সহমত মোৰ কথা মতে কাম কৰিবা আপোনাৰ কথাত সহমত মামা মই আপোনাৰ মতেই কাম কৰিম ভাল হ'ব তোৰ চাবি আৰু ছোৱালী তই মই আপোনাৰ লগত আছোঁ মামা দেৱ সেইবোৰ তুমি মোক কি শুনালা মামা তুমি যিজন মানুহৰ নাম লৈছা সেইজন মানুহ সঁচাকৈ হয়নে আৰে হয়নে নহয় এইটো বাহিৰ কৰিবৰ বাবেই তহঁত তিনিওটাই লগ লাগি এনেকুৱা এখন নাটক কৰিব লাগিব আৰে অপৰাধীয়ে নিজে ক'বলৈ বাধ্য হয় যে হয় গংগাক সৰ্বনাশ কৰাটো ময়ে হয় যে হয় কেৱল মোৰে সন্তান কৰিম মামা
আমি তিনিও মিলি অপৰাধীক বাহিৰ কৰিম। মোৰ মাক কলংক মুক্ত কৰি মই পিতৃৰ পৰিচয় বাহিৰ কৰিম মামা। বঢ়িয়া এতিয়া অতি সোনকালে তহঁত তিনিওটা মূলৰ গাঁৱত যাবলৈ সাজু কি কৰিব লাগিব কোনে কি কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম সেইমতে তহঁতে নাটকখন কৰিব লাগিব পাৰিবি নহয় এতিয়া মই যাওঁ ঠিক আছে যাবলৈ তহঁতি মোৰ লগত যাবলৈ সাজু হৈ থাকিম আহোঁ দে কিন্তু মামা গাঁৱলৈ যোৱাৰ আগতে মই মোৰ উপন্যাসখনৰ বাবে এটা ইণ্টাৰভিউ ল'ব লগা আছে ঐ তহঁতক কৈছোঁ নহয় কাইলৈ যাম হা মই কিন্তু সেইবোৰ জেগাত যাব নোৱাৰো দেই। কিয় চাওকচোন মামা, হে দেৱ থাকিব নহয় তোৰ লগত সি থাকিলে কিহৰ চিন্তা আৰু নীল থকা মানে তোক একদম লক্ষ্মণ ৰেখাৰ ভিতৰত সোমোৱাই ৰাখে মামা আজিকালি কিন্তু ইনডাইৰেক্টলি তুমি বহুত কথা ক'ব লৈছা। পাইছোনে শুন ই মোক সদায় পূৰ্বক বুলিয়ে কৈছে হা ক'বলৈ আৰু শুন তোৰ প্ৰেম মই মৰহি যাবলৈ নিদিওঁ যেনেকৈ নহওক এই বুজি পাইছানে মই কি কৈছোঁ মই আহোঁ বাই বাই মামা বাই বাই চাবৰ কাৰণে কাইলৈ কিন্তু আমি এইখিনি যাম তোলে কওকচোন হয় আপুনি বহুত দিনৰ মূৰত ক'ত আছে কি কৈছে আহি আছে ইয়ালে কিনো কয় আহক নাই একো অসুবিধা নাই হয় আহক হ'লে মানে বুজনে সেইটো নানিলে কালি কি হৈছ পালোঁ দিলোঁ ভাল লাগে হ'লে কি হ'ব ঐ তইতো উপন্যাসৰ কাৰণে আৰু ছাবজেক্ট বিচাৰি নাপালি হা তই এবাৰ ভাবিছনে ইয়াত যদি আমাক কোনোবা চিনাকি মানুহে দেখা পায় কি বুলি ভাবিব যোনে যি ভাবে ভাবক মুঠতে মোক এজনী প্ৰতিটা ইণ্টাৰভিউ লাগে তাৰ ভিতৰত থকা সঁচা মানুহজনী ইণ্টাৰভিউ এজনী বাৰাংগনা মনৰ কথা জানিব লাগে বাছ আৰু একো নালাগে আহা তেনেকুৱা ইণ্টাৰভিউ এটা বাৰাংগনা তই পাবও লাগিব নহয় চেষ্টা কৰিম চা এইফালে শুনছোন মানুহজন দেখিছ নহয় আৰে তাক 2 টকামান ধৰাই দিলে সি তেনেকুৱা এগৰাকী প্ৰতিটাৰ ওচৰলৈকে লৈ যাব মই মাতিছোঁ কি লাগে ইয়াত যদি ভিতৰত যাব মন আছে তেতিয়াহ'লে সোনকালে নাহক কিয় যাম আৰু ছোৱালীজনী ক'ল এইজনী ইয়াত থবলৈ আনিছ নেকি ঐ কাক এনেকৈ কথা ক'ব আহিছ হা তোমাক কিন্তু মই শপত দিছোঁ কিনো ইয়াত যিটো কামৰ কাৰণে আহিছা সেইটোহে কৰিবা অ। নহ'লে নহ'লে মানে কি বুলি ভাবিছোঁ নহ'লে মোৰ মৰা মোক দেখিবা ৰচোন তই যে মোক মাজে মাজে তইৰ পৰা তুমি বুলি মাত কিয় বেছি মৰম লাগে তইৰ পৰা তুমি হয় নেকি ঐ আহিছোঁ বাই বাই কি হ'ল
ভিতৰলৈ যা এখেতক বেলেগ এজনে কাষলৈ নিব লাগিব যা বোলো কোন ৰে পাথ উৎপল পাথ তই আকৌ আহিছ ইয়ালৈ ইয়াৰতো মই মালিক না তোৰো মালিক মই মোৰ হাতত যদি এটা পিষ্টল থাকিলহেঁতেন তেনেহ'লে তোৰ লাও খোলাটো ফুটাই তোৰ মগজুবোৰ বাহিৰ কৰি ৰাস্তাৰ ফপৰা কুকুৰক খাব দিলোহেঁতেন ৰে তোৰ পৰিচয় কি হা তোৰ জল পৰেই নে ৰাতিৰ ৰজনীগন্ধা এখন লেতেৰা পেইণ্টিং মই পৃথিৱীৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ লেতেৰা পেইণ্টিং মই তোৰ মহত গ্ৰাহকৰ ক্ষুধাৰ ছবি আৰু তোকতো বহুতো গ্ৰাহকে লিৰি এখন বাহিৰত তোৰ অপেক্ষাত এজন গ্ৰাহক ৰৈছে ব্যৱহাৰ নোহোৱা তুলিকাৰে আঁকিবলৈ আহিছে সি তাৰ কামনাৰ ছবি তোৰ মঙহৰ কেনভাছ গতিকে এটা কথা মনত ৰাখিবি নিজকে সজাই পৰাই যিমান দিনলৈকে গ্ৰাহকক সন্তুষ্ট কৰি ৰাখিব পাৰিবি কিমান দিনলৈকেহে তহঁতৰ নিচিনা পতি তাৰ আয়ু নাপাহৰিবি কোন মই দেৱব্ৰত দেৱব্ৰত তোমাৰ নাম দেৱব্ৰত হয় দেৱব্ৰত দেৱব্ৰত এই নামৰ মানুহ চাগে পৃথিৱীত কিমান আছে নহয় তোমাৰ বয়সৰ ল'ৰাই বা কিমান আছে একেটা মোৰ মানুহটো পৃথিৱীত বহুত আছে কিয় আপোনাৰ কোনোবা দেৱব্ৰত নামেৰে চিনাকিজন আছে নহয়নে বহুত কথা পাহৰি গ'লো আৰু বহুতকে পাহৰি পেলালো দুৱাৰখন মাৰি দিয়া নালাগে নেকি এনেকে ঠিকে আছে এই দৰাকলৈ তুমি কিয় আহিছা তোমাক দেখি ভাৱ হৈছে তুমি কিবা বেলেগ উদ্দেশ্য লৈ ইয়ালৈ আহিছা নহয় জানো হয় আচলতে মই এখন উপন্যাস লিখিছোঁ মানে উপন্যাসখনৰ নামটো এতিয়ালৈকে ঠিক কৰা নাই উপন্যাসখনৰ নায়িকাগৰাকী এনেকুৱা এখন পতিতালতে জীৱনৰ বহু সময় পাৰ কৰিছে মনৰ ইচ্ছাৰ বিৰুদ্ধে এই পথ বাছি ল'বলৈ বাধ্য হোৱা এগৰাকী পতিতাৰ জীৱন কাহিনী বিচাৰিছে এতিয়া কওকচোন আপুনি কেনেকৈ এই নৰকৰ পথত ভৰি দিব লগা হ'ল সিদিনা অশোকাষ্টমী আছে নিজৰ ওপৰতে বিতুষ্ট জন্মাত ব্ৰহ্মপুত্ৰকে গংগা বুলি ভাবি জাপ দি মৰিব খুজিছিলোঁ কিন্তু ভগৱানে মোক মৰিব নিদিলে যমৰ যন্ত্ৰণা খাবলৈ নদীৰ সিটো পাৰৰ চৰত মোক অজ্ঞান অৱস্থাত পেলাই থৈ গ'ল জ্ঞান ঘূৰাই পোৱা দেখোঁ কেইজনমান মুছলমান মানুহে মোক শুশ্ৰূষা কৰি আছিল মোক খাবলৈ দিছিল পিন্ধিবলৈ কাপোৰ দিছিল আৰু তাৰ ঠিক কিছু সময়ৰ পাছত পাঠক নামৰ এজন ব্যৱসায় আহি মোক সিহঁতৰ হাতৰ পৰা জোৰ কৰি লৈ আহিছিল মই আহিব খোজা নাছিলোঁ মোক জোৰ কৰি মোৰ নাকত কিবা এটা লগাই মোক অজ্ঞান কৰি ইয়ালৈ লৈ অহা হৈছিল ইয়ালৈ আহি মই নিজৰ স্বাধীনতা হেৰুৱাই পেলালোঁ মই বহুবাৰ আত্মহত্যাৰ কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু শেষত নিজকে এখন উকা কেনভাছৰ দৰে কেনভাছ ষ্টেণ্ডত মাত্ৰ নিজকে আওচুৱাই দিলোঁ কোনে কি ছবি আঁকিছে অকণো চাবলৈ চেষ্টা নকৰিলোঁ মাত্ৰ ৰৈ আছোঁ সেই দিনটোৰ বাবে কোনে কেতিয়া আহি ক'ব যে মই পৃথিৱীৰ ভিতৰত এখন আটাইতকৈ লেতেৰা পেইণ্টিং মই মাত্ৰ সেই দিনটোৰ বাবে ৰৈ আছোঁ মোৰ মৃত্যুৰ দিনটোৰ বাবে আপোনাৰ কথাবোৰ শুনি আজি মোৰ মালে বৰকৈ মনত পৰিছে জানেনে মোৰ মাৰ মৃত্যু হ'বলৈ অশোকাষ্টমীতে হৈছিল হয় নেকি আপোনাক যদি মই ইয়াৰ পৰা লৈ যাওঁ আপুনি যাব মোলৈ মই লৈ যাম আপুনি যাব মোলৈ ইয়াতে মোৰ উশাহ বন্ধ হৈ যায় জানা প্ৰতিটো সময়তে মই বিষ পান কৰি আছোঁ বিষ খাই মই নিৰগতি হৈ পৰিছোঁ তুমি পাৰিবা তুমি মোক ইয়াৰ পৰা উলিয়াই দিবলৈ পাৰিম এইখিনি নহয় এইখিনিখন দেখোন মূল গেট ওলাব পাৰি অহা যোৱা বাট এটাই কিন্তু তাত চকীদাৰ থাকে চকীদাৰ এক মিনিট হেল্ল' নীল তই এটা কাম কৰ তই এখন গাড়ী বুক কৰ অনলাইন বুকিং কৰ আৰু অথনি যে মোক
থৈ গৈছিলি সেই ঠাইলৈকে বৰষাক লগত লৈ আহিবি না 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 কি কৰিব লাগিব মই কৈছোঁ শুন এটা কাম কৰক আপোনাৰ লগত যদি কিবা নিবলগীয়া বস্তু আছে সোনকালে লৈ লওক সোনকালে ইয়াৰ পৰা দিবলগীয়া মোৰ বস্তু একো নাই আৰু দৰকাৰ হ'লে মই মোৰ সকলো খুলি থৈ যাম একো নালাগে মোক ইয়াৰ পৰা একো নালাগে কিয় জানো তোমাক দেখি তোমাৰ লগত কথা পাতি মোৰ বহুত কথাই মনত পৰি গৈছে তোমাৰ ঘৰত কোন কোন আছে বাৰু মোৰ মা দেউতা কোনো নাই তেনেহ'লে তুমি কাৰ লগত থাকা মামাৰ লগত মামাই মোৰ সকলো আৰু আজিলৈকে মামাই মোৰ মা দেউতাক কাৰোৰে অভাৱ অনুভৱ কৰিবলগীয়া হেল্ল' তই আহিছ এটা কাম কৰ এতিয়া মই কোৱাৰ দৰে গেটখন খোলাৰ ব্যৱস্থা কৰ সোনকালে ঠিক আছে এতিয়া বলক মা তুমি মোক মা বুলি মাতিলা যে নাই 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 আপুনি মোৰ মাৰ বয়সৰ যে সেই ভুলতে মা বুলি ওলাই গ'ল আপুনি কিবা বেয়া পালে নেকি বাৰু নাই পোৱা মোৰো এজন ল'ৰা আছে জানা সিও চাগে এতিয়া তোমাৰ বয়সৰে হ'ব ভাল লাগিল মা শব্দটো শুনি গাটো একেবাৰে জিকাৰ খাই আহিল ভাল লাগিল এতিয়া সোনকালে যাব লাগে আহক কিন্তু এই খিৰিকীখন দেখোন গ্ৰিল আছে আপোনাৰ হাতত কিবা স্ক্ৰু দেখা চাগে বস্তু আছে স্ক্ৰু ড্ৰাইভাৰ মোৰ হাতত নাই কিন্তু মোৰ হাতত এখন আলপগা চৰি আছে আত্মকা চুৰি হ'ব দিয়ক এতিয়া এণ্ট্ৰি নহ'ব চব বন্ধ হৈ গৈছে তই পুলিচৰ মানুহ নেকি নহয় নহয় ছোৱালী এজনী আনিছোঁ মই এতিয়া ৰাখিব নোৱাৰোঁ কাইলৈ দিন আহিছা আৰে বুজি নাপাওঁ কিয় বহুত কষ্ট কৰি আনিছোঁ পাঠক ভাই জানে তহঁতক মালিক পাঠক নহয় জানো হয় তাক ফোন লগা এই ৰাতি ফোন ৰিচিভ নকৰে আহা মুঠতে ছোৱালীজনী চমজি ল ভাই প্লিজ মোৰ ৰাখিবৰ ঠাই নাই ঐ এইপিনে কি পুলিচৰ চকুত পৰিলে তহঁতকো ফচাই দিম গম পাবি প্ৰথমে পাঠকৰ নাম ল'ম ক'ত আছে গাড়ীতে আছে লৈ আন তহঁতৰ খাবই নিজৰ তহঁতে এনেকৈ মোৰ ভাড়া ঘৰলৈ থকাকৈ আহিম মই সপোনতো ভবা নাছিলোঁ নহয় আমিও ভবা নাছিলোঁ নহয় তোমাৰ তাত থাকিম বুলি গুৱাহাটীলৈ আহোঁতে যমুনাই বাৰে বাৰে কৈ পঠাইছিল যে ভাগিনটো এবাৰ খবৰ লৈ আহিবা সেইকাৰণে বিচাৰ পিছে তোমাৰ এই ভাড়া ঘৰটো উলিয়ালোঁ ভালকৈ পিছে এই ভাগিনটোকে দেখা নাপালোঁ বৰ বেয়া লাগে আচ্ছা বালিকাই তুমি যে এইহেন গুৱাহাটী মহানগৰত থাকি সেই ই ৰিক্সাখন চলাই ভাগিনটোক উচ্চ শিক্ষিত কৰাইছা এইটো কিন্তু কম ডাঙৰ কাম কৰা নাই দেই তুমি সঁচাকৈ তোমাৰ দৰে জালু এটাই যে আহি গুৱাহাটী মহানগৰী ভাড়া ঘৰ লৈ গংগাৰ ল'ৰাক পঢ়াইছে এইটো কিন্তু গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে পিছে দেৱক দেখা নাপাহে মনটো বেয়া লাগি থাকি কিয় বা দেৱৰ প্ৰতি ভিতৰুৱাকৈ কিবা এটা টান থকা নাই মানে গংগা সৰ্বনাশ কৰাৰ কোনো এতিয়াও ধৰা পৰা নাই ধৰা নপৰিলেও সিটো জানে যে গংগা সৰ্বনাশ কৰা মানুহটো কোন আছিল হে দেৱ কাৰ সন্তান দেৱৰ গাত কাৰ তেজ বৈ আছে এই তেজৰ টানটো আকৌ বৰ সাংঘাতিক টান দেই ইয়াকতো হেৰুৱা ঠিকনাও বিচাৰিম যেনেকৈ তহঁতে বিচাৰি উলিয়ালি মোৰে ভাড়া ঘৰ তাৰমানে তুমি আমাক সন্দেহ কৰিছা নেকি দেৱ হ'ল মোৰ পত্নীৰ ভাগিনী সেইকাৰণে বিচাৰ পিছে তোমাৰ এই ভাড়া ঘৰটো উলিয়ালোঁ
আৰু মই বেমাৰ দেখাবলৈ আহিছোঁ ই লগ ধৰাত ভালেই পালোঁ হোটেলৰ ভাড়াটো মোৰ বাচিল ৰাতিটো ইয়াতে বিনা পইচাত থাকিলোঁ খালোঁ আৰু কোনো তেজৰ টানত মই ইয়ালৈ অহা নাই দে মই আকৌ ইয়াত তোৰ অকলে দেৱকে পঢ়ুৱাই আছোঁ বোলে ভাই অ' তলে তলে বেহু ৰচনা কৰি পেলা অতি কম দিনৰ ভিতৰতে বেহুৱে চেহুৱে মই গাঁৱলৈ গৈ আছোঁ এইবাৰ অপৰাধী বেহুত কেনেকৈ সোমাব তই চাবি অপৰাধীয়ে নিজে ক'বলৈ বাধ্য হ'ব যে হয় গংগাক সৰ্বনাশ কৰাটো ময়েই হয় যে হয় দেৱ মোৰে সন্তান মই যাওঁতে মোৰ পলমে হৈছে মই ডাক্তৰৰ তাত সোমাব লাগিব কেলৈ ভাত নাখাওঁ ৰচোন কথা এটা সুধিছে শুনিছোঁ আচ্ছা মালিকাই এই আমাৰ গাঁৱৰ সপোনীৰ জীয়েক ক'বলৈ দেৱৰ লগত পঢ়ে অঁ আৰু সিহঁতৰ মাজত বোলে প্ৰেম প্ৰেম মানে গেহেৰা প্ৰেম হয় নেকি এদিনীয়া মানুহে ধৰিব নোৱাৰে আচ্ছা কিছুমান যে আম যে গছত একদম কেঁচা সেউজীয়া হৈ থাকে কেঁচা আম যেন লাগে কিন্তু ধপকে হৈ পৰাৰ পিছত গম পোৱা যায় যে ভিতৰি পকি টুটুকীয়া হৈ আছে ঠিক তেনেকুৱা প্ৰেম এদিনীয়া মানুহে ধৰিব নোৱাৰে সিহঁতৰ প্ৰেম কেঁচাই নে পকাই আচ্ছা এই পিছে এই কথাটো সকলোৱে গম পালে নাপায় সকলোৱে দেখোন এইখন ঘৰত দেখিবই নোৱাৰে মানে এই গংগাৰ বাপেকক তেনেস্থলত সকলোৱে নিজৰ একমাত্ৰ জীয়েকক গংগাৰ পুতেকলৈ বিয়া দিবনে মানে সম্পৰ্ক কৰিবনে তাকে বিয়া নিদিলেও কিন্তু ল'ৰাই ছোৱালীক পঢ়ুৱাই হ'লেও আৰু ছোৱালীও যাব বাপ সেইকাৰণে ভাবিছোঁ এই ল'ৰা ছোৱালী অলপ ভালৰ কাৰণে পাৰিলে সপোনীৰ কাণত কথাটো আগতীয়াকৈ পেলাব লাগিব এইবাৰে সকলোক চাবলৈ পাৰিব ভৰাই যাব বাগলৈ যাব ঘূৰাই একেবাৰে আচ্ছা গাড়ী আমি গৈ যা, আৰু কম দিনৰ ভিতৰতে গৈ আছোঁ হেৰ' ময়ো কম জালো এই ইমানটিৰ পৰা জাল মাৰিছোঁ বাপে এইবাৰ জালখন যেনিবা অকণমান বেলেগ সেই বেলেগ হ'লে কি হ'ব জালটো জালেই তাত মাছেই পৰক বা মানুহেই পৰক বন্দীটো হ'বই কালিৰ পৰা ল'ৰাটো ঘৰত নাই ঘৰখন কিবা মৰি খালি যেন লগা সেই আলহী আহিছে মাছে ভাতে খুৱাইছোঁ নিজে হ'বলৈ খাব পাৰিছোঁ ল'ৰাটো এই খাব পালেহি নেকি মামা বহুত দিন জীয়াই থাকিবি মামা ছোৱালী আহিলি আহিলো আচ্ছা এই দেৱক আহিছে মামা দেৱও আহিছে আৰু লগত তাৰ উপন্যাসৰ নায়িকাও আহিছে উপন্যাসৰ নায়িকা কোন চাচোন মামা মা তই বোলে লগত কাৰোবাক লৈও আহিছ কাক আহক সোমাই আহক একো নাই চোৱাচোন এইখন মোৰে ঘৰ বুজিছে নে হ'ল মোৰ গংগা ছোৱালী তই জীয়াই আছ ক'ত আছিলি তই তোক মই ক'ত বিচৰা নাই এইটো চা তোৰ ল'ৰা এই যে তোৰ কোচত যে দি গৈছিলি মাৰক আনিছো তোৰ মাৰৰ কেতিয়াবাই মৃত্যু হৈছে মই তোৰ মাৰৰ প্ৰেতাত্মা হয় তই মোৰ ওচৰলৈ নাহিবি তই ধ্বংস হৈ যাবি নহয় গংগা তেনেকে নকবি ভগৱানৰ লীলা চাচোন ইমান বছৰৰ মূৰত কেনেকে মাক পুতেকৰ মিলন ঘটাইছে এই মিলনৰ মূল্য তই দিব লাগিব গংগা তই মোৰ লগত গাঁৱলৈ যাব লাগিব ইতিমধ্যে মই বেহু ৰচনা কৰি পেলাইছো বেহুত অপৰাধী এবাৰ সোমাবই তই তোৰ ল'ৰাক তাৰ বাপেকৰ পৰিচয় দিয়াব লাগিব তোৰ জীৱনত এই কেইবছৰে কি ঘটিছে মই নাজানো সেইবিলাক বেয়া ভয় লগা সপোন বুলি পাহৰিছে আৰু নিজকে শুদ্ধ কৰি ল পবিত্ৰ কৰি ল ঘৰতে গংগা জল আছে তই কেৱল স্নানৰ বাবে সাজু গংগা মানে তোৰ মাৰ বৰ দুৰ্ভ
ভগৱানে তাইৰ ভালটো সহ্য নকৰিলে এটাৰ পিছত এটা দুখ এনেকৈ দিলে অৱশেষত তাই আত্মহত্যা কৰিবলগীয়া অৱস্থা হ'ল গৈ কি কথা কৈছা হা কি কৈ আছা কি গংগা মৰিবলৈ কৈছিল নমৰিলে নহয় ভগৱানে বচালে তাই গংগা জীয়াই আছে জীয়াই আছে ক'ত আছে আছে, তাইক মোৰ ওচৰলৈ লৈ আনচোন তাইক মই চিনি নাপালো তাইৰ জীৱনত যিবোৰ ঘটনা ঘটিল তাৰ বাবেতো গংগা জগুৱে নাছিল তাই ভাওটোৱে মদ খাই গাড়ী চলোৱাৰ বাবে বাটতে এক্সিডেণ্ট হৈ জোৱাইটো ঢুকাল চাকৰি কৰি থকা স্কুলৰ কাম শেষ কৰি আহিবলৈ লওঁতে কোনোবা লম্পটৰ বলি হ'ল এইবোৰ কিবা তাই দুখ আছিল নেকি ক'ত আছে 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 ঐ গংগা আছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ পিতৰি পৃথিৱী পদ্মে প্ৰিয়ন্তে সৰ্বদেৱতা গংগা বাইদেউ বাইদেউ যমুনা বাইদেউ বাইদেউ গম পাই তোক চাবলৈ মই দৌৰি আহিছো আমাৰ দেউতাই ক'লৈ গৈছে যা দুইজনে ভিতৰলৈ যা গংগা তই যা কিবা খোৱাৰ ব্যৱস্থা কৰিব যা আজি বহু দিনৰ মূৰত গংগাৰ হাতেৰে এসাঁজ খাম যমুনা ভালে আছ ঘৰ পানীটো নানি আজি বহু দিনৰ মূৰত ঘৰখনলৈ আনন্দ উভতি আহিছে মনটো ভাল লাগি আছে নহয় বৰ ভাল লাগি মানে মন ভাল লাগি থকা অৱস্থাতে তোমাক আৰু এটা ভাল খবৰ তোমাৰ নাতি ল'ৰাই বিয়াৰ কথা চিন্তা কৰিছো তুমি আকৌ ইয়াত লাজ কৰিব নালাগে দে প্ৰেম কৰিবলৈ লাজ নকৰ বিয়াৰ কথা কওঁতে লাজ কি কিন্তু ইয়াৰ পঢ়া শেষ হ'ল জান আজিকালি পঢ়িবলৈ জানো পঢ়া শেষ হয় হেৰ মৰা দিনাখনলৈকে ইচ্ছা কৰে পঢ়িয়ে থাকিব পাৰি ইমানেই পঢ়া আৰু চাকৰিৰ কাৰণে কেইবাটাও ইণ্টাৰভিউ দিছে ৰচুন্দৰ দাদা তোৰ চাকৰি এটাও সোনকালে হ'ব লাগে নহয় প্ৰাইভেট চাকৰি মানে কোম্পানীৰ চাকৰি সকলো ঠিক হৈ আছে মই জইন কৰিলেই হয় তেনেহ'লে বিয়াৰ বিষয়টো আগবাঢ়িব পৰা হৈছে ছোৱালী ক'ৰ বংশ পৰিয়াল বুলি কথা এটা নাথাকিব ছোৱালী আমাৰ গাঁৱৰ ইয়াৰ লগত গুৱাহাটীত পঢ়ে গুৱাহাটী এই যে আমাৰ নদী কানো শকুনি ভাৱৰীয়া জীয়েক কি শকুনিৰ জীয়েক কি কলি বসন্ত বিন্দুৰ নাতিয়েকক কৈ ভাল পাওঁ যিটো মানুহৰ চাহটো দেখিলে মোৰ গাটো পুৰণি উঠে আৰু সেই মানুহটোৰ ঘৰলৈ তই বোৱাৰী হৈ যোৱাৰ কথা ক মই দেৱব্ৰতক ভাল পাওঁ আৰু তাৰ লগতেই বিয়া বহি সেই দেৱ বোলাটো কাৰ পুতেক তই জান কোনোবাই বলৎকাৰ কৰি স্কুলত পেলাই থৈ যোৱা এজনী কলংকিনীৰ পুতেক যাৰ কোনো বাপেকৰ পৰিচয় নাই তেনে এটা বংশ পৰিয়াল নথকা ল'ৰালৈ মই তোক কেতিয়াও বিয়া নিদিওঁ তাত দেৱব্ৰতৰ কি দুখ আৰু আমাৰ ভাল পোৱাৰ কি ভুল সেইবোৰ মই একো নাজানো মুঠতে গংগাৰ পুতেকৰ লগত তোৰ বিয়া হ'ব নোৱাৰে বাছ কিয় নোৱাৰে আমাৰতো কোনো তেজৰ সম্পৰ্ক নাই আমাৰ বংশ একে নহয় তেনেস্থলত বাধা ক'ত তই তাৰ মানে মৰা নাই মিছাই আত্মহত্যা কৰা বুলি প্ৰচাৰ মোৰ কথা এৰা এতিয়া ছোৱালীৰ কথা লৈ আহা মোৰ ছোৱালীক মই কালৈ বিয়া দিম সেইটো মই ঠিক কৰিম কিন্তু সামাজিক নিয়মৰ মাজেৰে মই মোৰ ল'ৰালৈ তোমাৰ ছোৱালীৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছো গতিকে এই প্ৰস্তাৱত সন্মতি দিলেই মই ভাল পাম আৰে মোৰ ছোৱালীক তোৰ ল'ৰালৈ বিয়া নিদিওঁ বুলি কৈছো বাছ নিদিওঁ গতিকে কথা বহলাই একো লাভ নাই এতিয়া মোৰ ঘৰৰ পৰা যা আৰু এটা কথা মনত ৰাখিবি মোৰ ঘৰৰ দুৱাৰ তহঁতৰ কাৰণে সদায় বন্ধ থাকিব নাপাহৰিবি তুমিও নাপাহৰিবা তোমাৰ ছোৱালীৰ কাৰণে আমাৰ ঘৰৰ দুৱাৰ সদায় খোলা থাকে মই মোৰ ভাগিনটোৰ প্ৰেম এনেকে মৰহি যাবলৈ দিব নোৱাৰো সোমাই এইজন এইজনে তোৰ হ'ব লগা শহুৰ দেউ
হে তোৰ হ'ব লগা শহুৰে বোলে জীয়েকক তোলে বিয়া নিদিয়ে কি কৰিবি তই মই জোৰ কৰি বৰষাক নিজৰ কৰি আৰু প্ৰয়োজন হ'লে পলুৱাই লৈছা তুমি যাবানে মোৰ লগত মই তোমাক সঁচা অন্তৰৰ পৰা ভাল পাওঁ তুমি যলৈকে যোৱা মই তালৈকে ঐ দেৱ তহঁতৰ লগত কিন্তু বয় থাকিম দেই কাৰণ বাট দেখুৱাই নিবলৈ এজন লাগিব নহয় গতিকে মই তোমালোকৰ হয় এখন এতিয়া কওক ছোৱালী বিয়া দিব নে মোৰ ল'ৰাক পলুৱাই দিবলৈ বাধ্য কৰাব কওক তই কোৱা খজুৱাবলৈহে ধৰিলা দেখোন কোৱা কিয় এই মালিক ইয়াক সিয়ে নাপালে দেখোন তাকেতো কিয় মাতিছিলো কিবা কৈছিল নেকি নাই কোৱা চাচোন এইফালে চা। তই দুটা আহি পোৱা বহুত দেৰি হ'ল নেকি দেৰি হ'ল কিয় মাতিছিলো তহঁতক ইয়ালৈ আহি লগ কৰাৰ মোৰ এটা স্বাৰ্থ আছে তই যে বিনা স্বাৰ্থত কাম নকৰ এইটো ভালকে জান আৰু তহঁতো বিনা মতলবত ইয়ালৈ অহা নাই কিবা এটা পাম বুলিতো আহিছো এই কামৰ কথা পাত কাকো নজনাকৈ লগ দিয়াৰ আঁৰত তোৰ কি কথা লুকাই আছে আৰে মই কি কাম কৰো বেলেগে নাজানিলেও তহঁত দুটাইতো জানো সঁচাই কথা ক আমাৰ গাঁৱত আৰু কাৰোবাক টাৰ্গেট কৰিছ নেকি? গংগা গংগা পলাই আহিছে ক'ৰ পৰা মোৰ আড্ডাৰ পৰা ইমান দিনে তাই মোৰ আড্ডাত থাকি দেহ ব্যৱসায় কৰিছে গতিকে তাই মোৰ বিজনেছৰ সকলো গোপন কথাই জানে আৰু তাই পলাই অহা মানে মোৰ বিপদ আৰু মোৰ বিপদ হোৱা মানে তহঁতৰো বিপদ আমাৰ কিহৰ বিপদ কিহৰ বিপদ চা গংগাৰ ধৰ্ষণকাৰী এতিয়াও ধৰাত পৰা আৰু তহঁত দুটা সন্দেহৰ বাহিৰত নহয় শুনিছো তাইৰ পুতেকটো বোলে ডাঙৰ হৈছে গতিকে গাত মাৰি থোৱা কেছৰ ফাইলটো বাহিৰ কৰি সীতাৰ বাপেকৰ পৰিচয় উলিয়াবলৈ চেষ্টা কৰিম তহঁতে গংগাক ধৰ্ষণ কৰা একোৱেই প্ৰমাণ নাই একোৱেই নাই কিন্তু তহঁত দুটাটো সন্দেহৰ ভিতৰত আছ গতিকে তই নিবিচাৰ জানো যে গংগা এখন গাঁৱৰ পৰা দূৰত থাকক আৰু তই নিবিচাৰ জানো যে গংগা এখন গাঁৱৰ পৰা দূৰত থাকক চকুৰ পৰা দূৰত থাকক আৰু গংগা পুলিচৰ কাষ চপা মানে মোৰ তোৰ বিপদ আৰু তোৰ বিপদ গতিকে গংগা পুলিচৰ কাষ চপাৰ আগতে তাইক মোক লাগে এনেই কাম নকৰা বিনিময় দিম 50,000 টকা দিম দুইটাই 25 ভগাই আৰু চিন্তা নকৰিবি তাইক মই মাৰি নেপেলাও তাইক মই পুনৰ মোৰ ব্যৱসায়লৈ লৈ যাম ভাব এই মালিক চাই ফেলে হ'ব গংগাক মই কাইলৈ লৈ আহিম কিন্তু টকাটো আজি দিব লাগিব এডভান্স জানো টকাৰ লোভত তহঁতে যিকোনো কাম কৰিবি হেল্ল' 25,000 টকা আছে এই মালিক বাকী 25 গংগাক মোৰ হাতত তুলি দিয়াৰ পাছত পাবি অ কি হ'ল মনত থাকে যে কিবা এটা কোৱা তোমাৰ ছোৱালীক এতিয়া ল'ৰাই পলুৱাই নিয়াৰ কথা কৈছে তুমি কি কৰিবা কৰা তাৰ আগতে মোৰ ছোৱালীক কাটি দুটুকুৰা কৰি আৰু নিজেও মৰি যাম তথাপিও এইখন বিয়া হ'বলৈ নিদিওঁ তোৰ পুতেৰৰ লগত মোৰ ছোৱালীৰ বিয়া হ'ব নোৱাৰে কিয় মোৰ ল'ৰা পিতৃ পৰিচয় নাই বাবে ছোৱালীক বিয়া নিদিয়া নেকি মোক ধৰ্ষণ কৰাজনক কোনো পৰিচয় নাই বাবে ছোৱালীক বিয়া নিদিয়া নেকি আগতে তোক সৰ্বনাশ কৰাজনক বাহিৰ কৰ তোৰ ল'ৰাৰ পিতৃৰ পৰিচয় বাহিৰ কৰ তোৰ ল'ৰা কোন বংশৰ সেইটো বাহিৰ কৰ তাৰ পাছত বিয়াৰ কথা পাতিবি হয় নেকি হয় তাহলে ইয়াৰ বাপেকক যদি তোমাৰ সন্মুখলৈ আনো যে তোমাৰ ছোৱালী কেলে বিয়া দিবানে দিম শুনিলি নহয় ইতিমধ্যে সেইটো জালত সোমাইছে জাল টানিবলৈহে বাকী আছে আৰু এটা কথা তোমাক আজিয়ে ক'লো আজিয়েই তোমাৰ চোতালত একেলগে দুটা কাম কৰিম ইয়াৰ বাপেককো খাৰা কৰিম আৰু তোমাৰ ছোৱালীকো আজিয়েই বিয়া কৰোঁ ইয়াৰ লগত মই ঘৰলৈ লৈ যাম মই আজিয়েই ইয়াত দুটা কাম কৰিম বুলি তোমাক ক'লো যেতিয়া আজি কৰিমেই তহঁতে কাম কৰ এই বিয়াৰ কাৰণে কিবা মণ্ডপ চণ্ডপ কিবা লাগিব পাৰে নহয় সেইটো তহঁত ঠিক ঠাক কৰ কলপুলি চলপুলি কি ক'ত লাগে ঠিক আছে আজি মই এতিয়া তোমাৰ এই কালপ্ৰিতটোকো আনিম আৰু বিয়া শেষ কৰিবৰ কাৰণে দেউকো লগত আহি আছো নহ'ব আজিয়ে 50 দিব লাগিব কৈছো নহয় বাকীখিনি টকা গংগাক মোৰ হাতত তুলি দিয়াৰ পাছত মানে নহ'ব এতিয়াই লাগিব নহ'লে আমি প্ৰচাৰ কৰি দিম যে গংগাক ধৰ্ষণ কৰা মানুহজন তয়ে হয় তই এইবোৰ কি কথা কৈছ গংগাক মই কেতিয়া ধৰ্ষণ কৰিলো নহয় নেকি
এইখন স্কুলৰ ভিতৰতে তাইক ধৰ্ষণ কৰা নাছিল মানে পাগল হৈছে নেকি কিবা কি আছিল স্কুলখন বেছ নিৰাপদ স্থানত আছে নহয় নে গাঁৱৰ পৰা অলপ দূৰত মানুহৰ অহযোগ কম সেইবাবে তই এইখিনি ঠাইৰ পৰা তোৰ ব্যৱসায় জালখন পেলাও নহয় সেইকাৰণে আজিও লগাইছ প্ৰথমতে ছোৱালীবোৰক টোপ দিয় তাৰপিছত টোপ নিগিলিলে জোৰ কৰি টোপ গিলা যেনেকে গংগাক টোপ গিলাই তোৰ বৰশীত লগালে আৰু তাৰপিছত তাইক নি তোৰ দেহ ব্যৱসায়ত লগালে চালা এনেকে ছোৱালীবোৰক নি টকা বনোৱা মেচিন বনাই পেলাও নহয় চালা তহঁতক কিমান বাৰ ক'ব লাগে যে তহঁতে ভাবি থকা মানুহজন মই নহয় 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 তহঁতে এনেকৈ কিমানৰ জীৱন ধ্বংস কৰিছ তাৰ হিচাপ নাই তোক আচলতে মাৰি পেলাব মানে এটা খোজ আগবাঢ়ি নাইবি নহ'লে এইবোৰ গংগাৰ ধৰ্ষণ কাৰ্যকলাপৰ মাজেৰে নি গাঁৱৰ মানুহৰ আগত চিনাই কৰে দি থানা গংগা ধৰ্ষণকাৰীক আমি ধৰা পেলালো ঠিকে আছে না আমা ঠিকে আছে কিন্তু কন্যাদান কৰিব লাগিব নহয় গতিকে অলপ আহল বহলকে ঠাইখিনি ৰাখা ঠিক আছে সোমাই বাংগলী কৰ্মখিনিৰ কাৰণে কি ক'ত লাগিব লিষ্ট এখন দিব মানে হাউতকে গৈ বজাৰ পৰা লৈ আহিবি কি হৈছে এইবোৰ বিয়া হ'ব বিয়া কাৰ বিয়া তোমাৰ ছোৱালীৰ বিয়া মোৰ ছোৱালীৰ বিয়া ডকাইতৰ দৰে ছোৱালীজনীক নিবলৈ আহিছ হা গাঁৱৰ মানুহবোৰ মৰিল বুলি ভাবিছ ফটিক দামুকা কোন ক'ত আছ মোৰ ঘৰত ডকাইত সোমাইছে ইমান চিঞৰ বাখৰ কৰিছে কিয় অলপ সুস্থিৰ মগজুৰে কাম কৰা মোৰ ল'ৰাই তোমাৰ ছোৱালীক ভাল পায় আৰু ভাল পোৱাটো আইনমতে কোনো অপৰাধ নহয় কিন্তু মোৰ মতে অপৰাধ পিতৃৰ পৰিচয় নথকা এটা ল'ৰালৈ মোৰ ছোৱালীক বিয়া নিদিওঁ বুলি কিমান বাৰ ক'ব লাগে তোমাক পিতৃৰ পৰিচয় লাগেতো লাগিব সেইটোক বাহিৰ নকৰাকে দেও কালিছো বুলি ভাবিছা নেকি সেইটো ইতিমধ্যে জেলত জালত পৰিল থানালৈ নি আছে ভাগ্য ভাল বাটৰ পৰা এইফালে পুনাই আনিছো এই পাখণ্ডটোক লৈ ধৰা পেলালো ইমান দিনে পুলিচে বাহিৰ কৰিব নোৱাৰতক আমি বাহিৰ কৰিলো এইটো কোন তই তই এই ধৰ্ষণ কৰিছিলি নামাত কিয় আৰে কাকো ধৰ্ষণ কৰা নাই মই মাত্ৰ মোৰ ব্যৱসায়ত তাইক ব্যৱহাৰ কৰিছোঁ তাত ব্যৱসায় পৃথিৱীৰ আৰু ব্যৱসায় বিচাৰি নাপালি এই চোৱা দেখাত তই বাৰে বাৰে ঐ গংগা তই পিছফালৰ পৰা চকামকাকে দেখাটো এইটো হয়নে হয় ইয়ে মোক ধৰ্ষণ কৰিছিল আৰু যদি কৰাও নাছিল তেনেহ'লে ইমান দিনে ব্যৱহাৰ কৰি মোৰ জীৱনটো এটা লেতেৰা ডাষ্টবিন বনাই দিলি আজি মোৰ এনেকুৱা মন হৈছে ইয়াৰ মুখখন চুৰি খাবি মই ইয়াক মাৰি পেলাম লৈ যা ইয়াক এতিয়াতো বিয়াখন হ'ব নাই নহয় হ'ব আপোনাৰ কথা মতে মোৰ ল'ৰাৰ পিতৃ পৰিচয় ওলাল আপোনাৰ কথা মতে মোৰ ধৰ্ষণ কাৰ্যৰ পৰিচয় ওলাল এতিয়া আপুনি দিয়া কথা মতে এই বিয়া হ'বই লাগিব দেও আপুনি বিয়াৰ আয়োজন কৰক আৰু মাংগলিক কাৰ্যৰ কাৰণে কি কি প্ৰয়োজন আপুনি কওক ইহঁতে এতিয়াই যোগাৰ কৰিব নহয় ইহঁত দুটাৰ মিলন কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে ককায়েক ভনীয়েকৰ মিলন হোৱা কোনটো ধৰ্মত দেখিছ জালত পৰি মাক বেলেগ হলেও ইহঁতৰ বাপেক একেটাই মই প্ৰতিশোধৰ জালত তোক ধৰ্ষণ কৰি তোৰ বাপেৰৰ ওপৰত প্ৰতিশোধ লৈছিলো বাইদেৱে মোৰ জীৱনটো শেষ কৰি থৈ গ'ল মৰাৰ আগতে মিছাই তোৰ বাপেৰৰ নামটো লৈ যোৱাৰ বাবে তহঁতৰ ঘৰখনৰ ওপৰত প্ৰতিশোধৰ জুই একুৰাই সদায় মোৰ মনত খেলি আছিল আৰু এই জুই কুৰাই কি কাম কৰি পেলালে চাচোন তোক ধৰ্ষণ কৰাৰ দৰে ইমান জঘন্য কাম কৰি পেলালো প্ৰতিশোধ
প্ৰতিশোধ বৰ বেয়া বস্তু ই কৌৰৱৰ বংশ নাশ কৰিছিল তাৰ পিছতো আমি কিয় প্ৰতিশোধ পৰায়ণ কিয় মোৰ সন্দেহ ঠিকেই ওলাল ককাই মোক ধৰ্ষণ কৰি আঁতৰি যোৱাজনক মই প্ৰথমতে চিনিব পৰা নাছিলো কিন্তু তাৰ সেই ডুব দি যোৱা খোজটো এদিন মোৰ মনত ধৰা দিছিল আৰু সেই ডুব দি যোৱা খোজটোৰ কথাই মই তোক কৈছিলো তই কোৱাৰ পিছতে মই ভাবিছো যে আমাৰ গাঁৱত ডুব দি যোৱা মানুহ এটাই আছে তেতিয়া ইহঁত তিনিটাক লৈ মই এখন নাটক ৰচনা কৰি পেলালো নাটক মই জানো কোনো মাক বাপেকে চকুৰ আগত নিজৰ সন্তানৰ মাজত বিয়া পাতি দিব নোৱাৰে সি হৈ কাঢ়িবই লাগিব হেৰ প্ৰেম দেৱ আৰু বৰষাৰ মাজত নাই নহয় প্ৰেম বৰষা আৰু আমাৰ নীলৰ মাজতহে আছে ইয়াক জালত পেলাবৰ বাবেহে এখন নাটক কৰিলো তোক আজি মহাভাৰতৰ ভীষ্ম যেন লাগিছ কিন্তু মই ভীষ্ম হ'ব নিদিওঁ তই কিন্তু দেৱব্ৰত হৈ থাকিব লাগিব বিয়া মই ধুমধামেৰে পাতিম লাজ লাগিছে নহয় মৰি যোৱা যেন লাগিছে নহয় এতিয়াতো আপোনাৰ খোজ কঢ়াই কঢ়াই থানালৈ লৈ যোৱা হ'ব শুৱে বাৱে আপোনাৰ ল'ৰা আৰু ছোৱালী থাকিব আৰু এই সমাজ থাকিব তেতিয়া কেনেকুৱা লাগিব এবাৰ ভাবকচোন উঠক আৰে উঠক ব'লা দেউতা তোমাক মই থানাত থৈ আহোঁ আৰু আজি মোৰ দুখ লগা নাই মই লাজ পাইছোঁ যে মই এজন ধৰ্ষণকাৰী জীয়েক আৰু মই এজন ধৰ্ষণকাৰী পুতেক লৈ যা লৈ যা লৈ যা গংগাও তোৰ আচল জীৱন আকৌ এতিয়াহে আৰম্ভ ককাই তই কিন্তু মোৰক এৰিব নোৱাৰিবি হেৰ' ঐ মোৰ নামটো কি পানীৰাম হেৰ' ৰামটো ভগৱান ৰাম ভগৱান পানীৰ আন এটা নাম কি জল জল ককাই জল তই গংগা আৰু মই জল গংগা আচলতে আমাৰ সম্পৰ্কবোৰ নদীৰ দৰে পবিত্ৰ নিষ্পাপ নিৰাকাৰ এই যে আমি গংগা নদীক আৱৰ্জনাবোৰেৰে লেতেৰা কৰোঁ গংগাৰ বুকুত এসোপামান গৰল ঢালো এইবোৰ অমানুষ অধৰ্মী অত্যাচাৰী তথাপিও নোৱাৰে পবিত্ৰ গংগাজল কলুষিত কৰিব পাপ ধুবলে পাপী গংগাত ডুবিবই লাগিব লেতেৰাবোৰৰ মাজত খুব সহজ কিন্তু গংগাই চিৰকাল কঢ়িয়াই ফুৰা আৱৰ্জনাবোৰ কোনে সহিব গংগাজল গংগাজল আমি কেৱল গংগাজলৰ মায়াত আবদ্ধ